2025 বৰ্ষৰ বছৰেকীয়া ৰাশিফল আপোনালোকৰ ৰাশি অনুসৰি গোটেই বছৰটো কেনেকৈ পাৰ হ'ব শিক্ষা প্ৰেম স্বাস্থ্য লগতে চাকৰি ব্যৱসায় অৰ্থনৈতিক এই সকলোবোৰ বিষয় কেনেকৈ পাৰ হ'ব তাৰ বিষয়ে আপোনালোকে এই ৰাশিফলৰ ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকৰ ৰাশি অনুসৰি কেনে ধৰণৰ কি ভাল বেয়া কোট কি দুৰ্ঘটনা হ'ব পাৰে বা কিখিনি ক্ষেত্ৰত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব লাগিব সকলোখিনি বিষয়ে বিতংকৈ জানিব পাৰিব এই ভিডিঅ'টো চোৱাৰ পিছত হয়তো 2025 চনৰ অন্যান্য ৰাশিফলৰ ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাথাকিব আপোনালোকৰ বাবে গতিকে আশা কৰিছো ভিডিঅ'টো আপোনালোকে ভাল পাব আৰু আপোনালোকলৈ সৰ্বপ্ৰথমে 2025 বৰ্ষৰ এই যি শুভ মুহূৰ্ত আছে বা শুভ বছৰ আছে সেই শুভ বছৰটোৰ আপোনালোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছো নতুন বছৰৰ আপোনালোকলৈ হিয়া ভৰা শুভেচ্ছা যাচিছো আশা কৰো 2025 চনটো মহাদেৱে সকলোৰে মংগল কৰক সকলোৰে জীৱনটো পোহৰাই তুলক আপোনালোকে নিশ্চয়কৈ মহাদেৱক এবাৰ হলো আৰাধনা কৰিবলৈ নাপাহৰিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় বুলি নিশ্চয়কৈ এবাৰ লিখক আৰু ভিডিঅ'টো এটা লাইক কৰি দিব লগতে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই কা প্ৰথমবাৰ চাইছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি পেলাই কাষতে থকা বেল আইকনটো নিশ্চয়কৈ চুই দিব আৰু আপোনালোকক জনাই দিও যে 2025 বৰ্ষত চাকৰিৰ যুগৰ ওপৰত মই এটা ভিডিঅ' দি থৈছো ইতিমধ্যে মোৰ চেনেলত এই ভিডিঅ'টো ডেসক্ৰিপচনত সেই ভিডিঅ'টো আছে চাই ল'ব পাৰিব যে 2025 বৰ্ষটোত কোনখিনি সময়ত চাকৰিৰ বাবে আপোনালোকে চেষ্টা কৰিলে ভাল হ'ব কোনখিনি সময়ত গুৰুত্ব দিব লাগিব সেই বিষয় গতিকে সেই বিষয়টোত আপোনালোকে যদি চাই ভিডিঅ'টো খুব বেছি আপোনালোকৰ বাবে উপকাৰী হ'ব এতিয়া আমি আগবঢ়ো 2025 বৰ্ষৰ ৰাশি অনুসৰি বছৰেকীয়া ৰাশিফললৈ মেঘ ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনটো 2025 চনত কেনেকৈ পাৰ হ'ব আৰম্ভণিতে কিছুমান বিষয়ক লৈ পৰিয়ালৰ সদস্যৰ মাজত তৰ্ক হ'ব যদিও সময়ৰ লগে লগে ইয়াৰ সমাধানসমূহ আপোনালোকে লাভ কৰিব লাহে লাহে সকলো ঠিক হৈ যাব আৰু সকলোৰে মাজত পাৰস্পৰিক প্ৰেম পুনৰ বৃদ্ধি পাব গতিকে আপোনালোকৰ আৰম্ভণিতে যদিও আপোনালোকৰ পৰিয়ালত কিছুমান কথাক লৈ পেলাই বা বিষয়ক লৈ পেলাই তৰ্কাতৰ্কি হয় বছৰটোৰ যেনেকৈ আগবাঢ়ি গৈ থাকিব লাহে লাহে তেনেকৈ আপোনালোকৰ ক্ষেত্ৰত ভাল প্ৰতিফলন বা আপোনালোকৰ মাজৰ পাৰস্পৰিক প্ৰেম বা সম্প্ৰীতিসমূহ পুনৰ দেখিবলৈ পাব যদি আপোনাৰ ভাই বা ভনীয়েকৰ মাজত সম্পৰ্কৰ কথা চলি আছিল তেন্তে হলে আপোনাৰ সম্পৰ্ক নিশ্চিত হ'ব বুলি কৈছে অৰ্থাৎ আপোনালোকৰ ভাইটি ভন্টি বা দাদা বাইদেউৰ সৈতে যদি কিছুমান কথাক লৈ পেলাই কিছুমান সম্পৰ্কৰ বিষয়ক লৈ পেলাই আপোনালোকৰ মাজত যদি মতভেদ বা তেনেকুৱা ধৰণৰ কিবা হৈ আছিল তো সেই বিষয়খিনি যথেষ্ট পৰিমাণে আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ পাব লগতে কৈছে যে আত্মীয়ৰ এজনে হয়তো এই বছৰটোত কিছুমান দুৰ্ঘটনাত পতিত হ'বও পাৰে গতিকে তেওঁলোকৰ জীৱন বিপদত পৰিব পাৰে নৱেম্বৰ মাহত ঘৰতে এটা ডাঙৰ ধৰ্মীয় অনুষ্ঠান সংঘটিত হোৱাৰ ইংগিত পোৱা গৈছে হয়তো আপোনালোকৰ ঘৰখনত বিয়া বাৰু বা তেনেকুৱা ধৰণৰ কিবা এটা ডাঙৰ অনুষ্ঠান হ'ব পাৰে পাৰিবাৰিক পৰিৱেশ ধৰ্মীয় হ'ব আৰু সকলোকে আপোনাৰ লগত সুখী যেন অনুভৱ কৰিব বুলি কৈছে গতিকে সাংসাৰিক জীৱনটোত আপোনালোক সকলোৱে সুখী অনুভৱ কৰিব অৰ্থনৈতিক ক্ষেত্ৰৰ কথা ক'বলৈ গ'লে এই বছৰ আপোনালোকৰ বাবে ধন সম্পৰ্কীয় বিষয়ত শুভ ফল কঢ়িয়াই আনিছে যদি আপুনি কৰবাত টকা বিনিয়োগ কৰিছে আৰু টকাখিনি আবদ্ধ হৈ আছে তেন্তে হলে সেই আবদ্ধ হৈ থকা টকাখিনি পুনৰ ঘূৰাই পাব বা ক'ব পাৰে যে আপোনাৰ যিখিনি বিষয়ত টকা খটুৱাই থৈছিল ইনভেষ্ট কৰি থৈছিল আৰু তাৰ পৰা কিছুমান লাভ হোৱা নাছিল সেই লাভ বা সেই ৰিটাৰ্ণ যি আছে সেই আপোনালোকে 2025 চনত লাভ কৰিব যদি আপুনি কাৰোবাৰ পৰা ঋণ লৈছে তেন্তে সেইটো আপোনালোকৰ শেষ হৈ যাব সেই টকা ধাৰে লোৱাৰ যিটো প্ৰক্ৰিয়া আছিল বা ধাৰ আছিল সেই ধাৰখিনি আপোনালোকৰ মাৰ পৰিব বুলি কৈছে লগতে কৈছে যে সামগ্ৰিকভাৱে এই বছৰটো আপোনাৰ বাবে আৰ্থিকভাৱে ভাল হ'ব আৰু আপোনাৰ লগতে আপোনাৰ পৰিয়ালক আৰ্থিক শক্তি এই বছৰটোত প্ৰদান কৰিব কিন্তু ইয়াৰ লগতে এই কথাও মনত ৰাখিব লাগিব যে আপুনি বা আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যই উৎসাহৰ বাবে পৰিয়ালৰ আৰ্থিক অৱস্থা আনৰ সন্মুখত ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিব লাগে নহলে এই লাভো লোকচানলৈ পৰিণত হ'ব পাৰে যিমানে আপোনালোকৰ উপাৰ্জন নহওক কিয় যিমানে আপোনালোকৰ টকা পইচাৰ যি হিচাপ কিতাপ আছে বা যিখিনি কথা আপোনালোকৰ আছে সেই কথাখিনি বেলেগ মানুহক নকব আপোনাৰ হাতত কিমান টকা আছে কেনেকৈ আপুনি কিমান উপাৰ্জন কৰিছে সেই সমূহ কৈ দিয়াটো আপোনালোকৰ বাবে উচিত নহয় গতিকে
কোনো কাৰণতে বেলেগৰ আগত সেই টকা পইচাৰ বিষয়ক লৈ পেলাই কথাবোৰ নকব, নহলে হয়তো আপোনালোকৰ বিপদ আহিব পাৰে বা কিবা কিবি সমস্যাত ভুগিব পাৰে। তাৰ উপৰিও কৈছে যে আপোনালোকৰ ৰাতিপুৱা শুই উঠাৰ আগতে ঘৰৰ খিৰিকী দুৱাৰ ভালদৰে পৰীক্ষা কৰি ল'বলৈ কৈছে বা ভাল হ'ব। বা এইটো ক'ব বিচাৰিছে যে আপোনালোকে বছৰটোত যিমান পাৰে ৰাতি শোৱাৰ আগত আৰু ৰাতিপুৱা শুই উঠাৰ আগতে বা শুই উঠাৰ পাছত আপোনালোকে সকলোবোৰ বস্তু ভালদৰে চোৱা চিতা কৰাটো প্ৰয়োজনীয়। এই কাৰণে কৈছে কাৰণ আপোনালোকৰ হয়তো বছৰটোত অৰ্থনৈতিক ফালৰ পৰা কোনোবাই কিবা চুৰি কৰা বা তেনেকুৱা ধৰণৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে ব্যৱসায়ত লাভ হ'ব কিন্তু লোকচানো হ'ব বুলি কৈছে। অৰ্থাৎ লাভ লোকচান উঠা নমা আপোনালোকে 2025 বৰ্ষটোত দেখিবলৈ পাব। যদি আপুনি অকলে ব্যৱসায় কৰে তেন্তে বছৰৰ আৰম্ভণিতে কিছু লোকচান হ'ব, কিন্তু যদি আপুনি কিছুমান সিদ্ধান্ত পিছুৱাই দিয়ে তেন্তে হলে অনিবাৰ্য লোকচান ৰোধ কৰিব পৰা যাব। যদি আপুনি অকলে ব্যৱসায় এটা কৰি আছে, কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত বা আপোনাৰ মনত যদি কিছুমান বিষয়ক লৈ পেলাই এনেকুৱা ধৰণৰ সন্দেহ উপজে যে মই এইটো টকা খটুৱাওনে, এইটো ব্যৱসায় কৰোনে নকৰোনে, তেনেকুৱা ধৰণৰ মনত যেতিয়া আপোনালোকৰ কিছুমান কুৱেশ্যন আহিব, আপোনালোকে সেই সিদ্ধান্তটো পিছুৱাই দিয়াটো খুবেই বেছি প্ৰয়োজনীয়। কাৰণ যিমানে পিছুৱাই দিব সিমানে আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। আনহাতে যদি আপোনাৰ ব্যৱসায় কাৰোবাৰ সৈতে অংশীদাৰিত্বত আছে, একেলগ হৈ যদি কাৰোবাৰ সৈতে ব্যৱসায় কৰি আছে, তেন্তে আপুনি সকলো সিদ্ধান্ত ভালদৰে বিবেচনা কৰি লোৱাটো উচিত আৰু তাৰ পিছতহে আগবাঢ়িবলৈ কৈছে। গতিকে ভালদৰে ভাবি চিন্তি ভালদৰে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। চাকৰিটোত ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনাৰ কষ্টত সকলোকে সুখী যেন লাগিব বুলি কৈছে। আপুনি যিমানটো কষ্ট কৰিব, যিমানটো আপোনাৰ চাকৰিৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব, সেই যি কষ্ট আছে কষ্টৰ ফল সকলোৱে ভুগিবলৈ পাব, সকলো সুখী হ'ব। বছৰৰ মাজভাগত আপোনাৰ প্ৰমোশ্যনো সম্ভৱ আৰু আপুনি বোনাছ হয়তো আপোনাৰ ব্যৱসায়ত যিটো চাকৰি আছে সেই চাকৰি হয়তো বোনাছ বা প্ৰমোশ্যন লাভ কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদি আপুনি স্কুলত পঢ়ি আছে বা কলেজত পঢ়ি আছে বা যোগদান কৰিব, তেন্তে হলে পঢ়া শুনাত কম মনোনিৱেশ কৰিব পাৰিব, যদিও আন ক্ষেত্ৰতো কাম কৰাৰ সুযোগ লাভ কৰিব। যিসকলে পঢ়া শুনাক বহুত বেছি গুৰুত্ব সহকাৰে নলয় সেইসকলৰ ক্ষেত্ৰত এইটো হয়তো খাটিব যে আপুনি পঢ়া শুনাত কম গুৰুত্ব পৰিব আৰু আপোনাৰ যিবোৰ অন্যান্য কাম কাজ আছে, কাৰণ আজিকালি পঢ়া শুনাৰ বাহিৰেও বহুতো কাম আছে যিবোৰ আমি ভালদৰে কৰিলে হয়তো আগবাঢ়ি যোৱাত সহায় হয়। গতিকে সেই বিষয়খিনিত আপোনালোকৰ ভাল প্ৰতিফলন দেখিবলৈ পাব। পৰীক্ষাত আপোনাৰ নম্বৰ কম হ'ব যদিও আন ক্ষেত্ৰত কিন্তু সফলতাই আপোনাক সুখী কৰি তুলিব। অৰ্থাৎ পৰীক্ষাত নম্বৰ কম পালেও সেই যি বেলেগ কিছুমান বিষয়ৰ সৈতে আপুনি জড়িত হ'ব পঢ়াৰ লগে লগে, সেইখিনি বিষয়ত সফলতাই আপোনাৰ খুব বেছি সুখী কৰি তুলিব। পৰিয়ালৰ সদস্যৰ পৰাও উপযুক্ত উৎসাহ আজিৰ দিনটোত অৰ্থাৎ এই বছৰটোত লাভ কৰিব, যিখিনিয়ে আপোনাৰ পথ প্ৰশস্ত কৰিব। অৰ্থাৎ সেই কামটো যিটো কৰিব আপুনি, যদি ঘৰৰ মানুহে দেখে, ঘৰৰ মানুহে সমৰ্থন কৰিব যে হয় এইটো বিষয়ত তুমি আগবাঢ়ি যোৱা বা তেনেকুৱা ধৰণৰ, সেইটোৰ জৰিয়তে আপুনি কিবা এটা কৰিবলৈ ৰাস্তা দেখা পাব, কিবা এটা উৎসাহ দেখা পাব। যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে হলে এই বছৰ তাত সফলতা লাভ কৰিব, কিন্তু সন্তুষ্ট যেন নালাগিব। যদি কিবা প্ৰতিযোগিতামূলক বা চাকৰিৰ বাবে আপোনালোকে পঢ়ি আছে, চাকৰি পালেও বা সেইটো সফলতা পালেও মনে যেনেধৰণে বিচাৰিব সেই মনে বিচৰা ধৰণৰ হয়তো সফলতা আপোনাৰ নাই পোৱা যেন অনুভৱ হ'ব পাৰে। ঘৰৰ পৰা কোনোবাই আপোনাক এই কামত সহায় কৰিব বুলি কৈছে। অৰ্থাৎ আপোনাৰ মনটোক বুজোৱাত বা সেই বিষয়খিনিত ঘৰৰ মানুহে আপোনাক যথেষ্ট পৰিমাণে সহায় সহযোগিতা আগবঢ়াব। যদি আপোনাৰ বিয়াৰ এবছৰ অৰ্থাৎ এই বছৰত আপোনালোকৰ যদি বিয়া হয় বা বিয়া হোৱাৰ যদি এবছৰ হোৱা নাইকা, তেন্তে হলে এই বছৰটো আপোনালোক দুয়োৰে বাবে উপভোগ্য হ'ব আৰু আপোনাৰ শহুৰেকৰ পৰাও বা আপোনাৰ শহুৰেকৰ ঘৰখনৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। কাৰোবাৰ প্ৰতি আকৰ্ষণৰ অনুভৱ হ'ব যদিও বেছি দিন সেই আকৰ্ষণ নাথাকিব বুলি কৈছে। অৰ্থাৎ কোনোবা মানুহক হয়তো আপোনাৰ ভাল লাগিব পাৰে আৰু সেই কোনোবা মানুহক ভাল লাগিলেও সেই ভাল লগাটো বেছি সময় আপোনাৰ নাথাকিব। অকণমান সময়ৰ পাছত হয়তো সেই ভাল পোৱাটো আপোনালোকৰ বেয়া পোৱালৈ বা ভাল নলগালৈ ৰূপান্তৰিত হ'ব পাৰে।
যদি আপোনাৰ প্ৰেমিকৰ লগত বা প্ৰেমিকাৰ লগত কোনো বিষয়ত মতানৈক্য হৈ আছিলে বা এই বছৰটোত হয় তেন্তে হলে এই বছৰৰ আৰম্ভণিতে ইয়াৰ সমাধান হ'ব আৰু দুয়োৰে মাজত পাৰস্পৰিক বুজাবুজি আৰু অধিক বৃদ্ধি পাব গতিকে যদি হৈ আছে বৰ্তমান আৰম্ভণিতে সেইবোৰ শেষ কৰিবলৈ যত্ন কৰিব হয়তো শেষ হৈ যাব আৰু ঘৰৰ কোনোবাই হয়তো আপোনালোকৰ প্ৰেমৰ ক্ষেত্ৰত ক'বলৈ গ'লে প্ৰেমৰ কথা বতৰাবোৰ জানিব পাৰে গতিকে আপোনালোকে যদি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো গোপনীয় কৰি ৰখাৰ কথা ভাবিছে তেন্তে হলে সাৱধান হোৱাটো খুবেই বেছি প্ৰয়োজনীয় স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে ফেব্ৰুৱাৰী মাৰ্চ মাহত পেটৰ লগত জড়িত সমস্যাই আপোনাক অশান্তি দি থাকিব ইয়াৰ পৰা হাত সাৰিবলৈ ৰাতিপুৱা 2 গিলাচ গৰম পানী খোৱাৰ অভ্যাস গঢ়ি তোলক আৰু ঘৰতে বনোৱা পুষ্টিকৰ খাদ্যহে খাবলৈ কৈছে বাহিৰত খাদ্য খোৱা বন্ধ কৰক আৰু স্বাস্থ্যৰ প্ৰতি সচেতন হ'বলৈ কৈছে জুলাইৰ মাহত আপুনি কিবা এটা চিন্তাত হয়তো পৰিব কিন্তু কাৰো লগত সেই চিন্তাটো শ্বেয়াৰ কৰিব নোৱাৰিব যাৰ বাবে সেই সমস্যাটো আপোনাৰ আৰু বৃদ্ধি পাব বুলি কৈছে এনে পৰিস্থিতিত বন্ধুৰ লগত শ্বেয়াৰ কৰিলে আপোনালোকৰ মনটো ভাল হ'ব গতিকে যদি কিবা কাৰণত আপোনাৰ অশান্তিত ভুগি থাকে আৰু হেতু ধৰি লওক সবকে ক'ব নোৱাৰে স্বাস্থ্যৰ লগত জড়িত যেটো সমস্যাত ভুগি থাকে হেতু বন্ধু বান্ধৱীৰ সৈতে কথা পাতক আৰু ভালদৰে সেই বিষয়টোক লৈ পেলাই চিকিৎসা কৰাটো প্ৰয়োজন বুলি কৈছে গতিকে ইমানে আছিল 2025 বৰ্ষৰ আপোনাৰ বছৰেকীয়া ৰাশিফল হয়তো আশা কৰিছো গুটেইখিনি জানিব পাৰিলে তাৰ উপৰিও চাকৰিৰ যুগ আপোনালোকৰ আছে নে নাই সেই বিষয়ত মই এটা ভিডিও ইতিমধ্যে মোৰ চেনেলত দি থৈছো সেই ভিডিওটো আপোনালোকে চাই ল'ব পাৰে তাত গম পাব আপোনালোকে যে কেনেকৈ আপোনালোকৰ কোনটো সময়ত 2025 বৰ্ষত চাকৰি পোৱাৰ বা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লাভ হোৱাৰ এটা যুগ আছে মেঘ ৰাশিৰ 2025 চনৰ শুভ ৰং হৈছে কলা আৰু শুভ সংখ্যা হৈছে 7 গতিকে এই দুটা সংখ্যা এইটো 7 সংখ্যাটো আৰু কলা ৰংটোক আপোনালোকে গুৰুত্ব সহকাৰে লোৱাটো খুবেই বেছি প্ৰয়োজনীয় পুনৰ লগ হ'ম তেতিয়ালৈকে ভালদৰে থাকক সাৱধানেৰে থাকক আৰু গোটেই বছৰটো যাতে আপোনালোকৰ ভালদৰে যায় তাৰে কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ বৃষ ৰাশি পাৰিবাৰিক জীৱন বছৰৰ আৰম্ভণিতে আপোনাৰ মাতৃৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে গতিকে আপোনাৰ মাতৃৰ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় পৰিয়ালৰ কোনো পুৰণি বিষয় আলোচনা কৰা সম্ভৱ আৰু কিছুমান কথাত পাৰস্পৰিক মতানৈক্য পোহৰলৈ আহিব কিন্তু পাৰস্পৰিক বুজাবুজিৰ বাবে অতি সোনকালে আপোনালোকৰ মাজৰ সেই মতানৈক্য সমূহ সমাধান হ'ব গতিকে যদিও কিবা পুৰণা কথাক লৈ পেলাই ঘৰ বা পৰিয়ালত কিবা কথাত লৈ আপোনালোকৰ তৰ্ক বিতৰ্কও হয় সমাধান কৰিব পাৰিব বছৰৰ মাজ ভাগত পৰিয়ালৰ কোনো সদস্যৰ বিয়া হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় গতিকে যিকোনো সিদ্ধান্ত ভালদৰে চিন্তা কৰিহে ল'বলৈ কৈছে এই বছৰটোত সাংসাৰিক বা পাৰিবাৰিক জীৱনৰ সমস্যাবোৰ পৰিয়ালৰ বাবে যদি কিবা সিদ্ধান্ত ল'বলগীয়া হয় সেই বিয়াখনৰ ক্ষেত্ৰতো ভালদৰে চাই চিতিহে সিদ্ধান্ত ল'বলৈ কৈছে পৰিয়ালত যদি কোনো বয়োজ্যেষ্ঠ ব্যক্তি আছে তেন্তে হলে এই বছৰ তেওঁলোকক বাহিৰৰ কৰবাত ধৰ্মীয় ভ্ৰমণলৈ নিশ্চয়কৈ পঠিয়াবলৈ কৈছে ইয়াৰ দ্বাৰা আপোনালোক এনে এক গুণ পোৱা যাব যিটো ভৱিষ্যতে আপোনালোকৰ বাবে অতি উপযোগী বুলি কৈছে অৰ্থাৎ যদি ক'বলৈ গ'লে তীৰ্থ ভ্ৰমণ কৰিলে এই বছৰটো আপোনালোকৰ খুব বেছি ভাল হ'ব বুলি কৈছে বহুত নজনা কথা বহুত আপোনালোকৰ মানসিকভাৱে কিছু শান্তি লাভ কৰিব অৰ্থনৈতিক অৱস্থা বছৰৰ আৰম্ভণিতে বহু ক্ষেত্ৰৰ পৰা কিন্তু আপোনাৰ আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে যদিও দেখা গৈছে সেই বেছি দিন নাথাকিব বুলি কৈছে সেই গতিকে আপুনি কি কৰিব লাগিব যে বছৰটোৰ আৰম্ভ হওঁতে আৰম্ভণিৰ পৰাই নিজৰ যেটো ব্যৱসায় আছে বা নিজৰ যেটো কাম আছে কেনেকৈ কোট দুয়ে পইচা বেছিকৈ উপাৰ্জন কৰিব পাৰি সেই বিষয়টোত আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয় কাৰণ সুযোগটো বেছি দেৰি নাথাকিব মে জুন মাহত আপুনি কামত লোকসানত ভুগিবলগীয়া হ'ব পাৰে আৰু এই লাভ লোকসানলৈ পৰিণত হ'ব পাৰে বুলি কৈছে সেই গতিকে মে আৰু জুন মাহৰ সময়খিনিক ভালদৰে আপোনালোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয় ইয়াৰ লগতে আপোনাৰ ঘনিষ্ঠ কোনোবাই হয়তো বিশ্বাসঘাতকতাও কৰিব পাৰে যিয়ে আপোনাক অৰ্থনৈতিক দুৰ্বল কৰি তুলিব গতিকে কোনো মানুহকে বহুত বেছি বিশ্বাস কৰিবলৈ চেষ্টা নকৰিব 2025 বৰ্ষত আৰু চকু মুদি কাকো কোনো ধৰণৰ কামৰ দায়িত্ব নিদিব বা টকা পইচাৰ দায়িত্ব নিদিব হয়তো কোনোবাই বিশ্বাসঘাতকতা কৰিব পাৰে
যিয়ে আপোনাৰ অৰ্থনৈতিক ক্ষেত্ৰখন কিন্তু বহুত বেছি দুৰ্বল কৰি তুলিব গতিকে সেই বিষয়টোক মনত ৰাখি ল'ব যে কাকো কোনো কাৰণতে বেছিকৈ বিশ্বাস কৰাটো আপোনাৰ বাবে উচিত নহয় যদি আপুনি কাৰোবাক টকা পইচাৰ ক্ষেত্ৰত বা টকা ধাৰলৈ দিয়ে তেন্তে হলে এই বছৰত যদি আপুনি সম্পূৰ্ণ তদন্ত কৰিহে আনক টকা দিয়ে তেন্তে ভাল হ'ব ইয়াৰ লগতে যদি আপুনি আপোনাৰ কোনোবা ঘনিষ্ঠ বা বন্ধুৱে আপোনাক ঋণ বিচাৰে তেন্তে হলে সেই সময়ত সাৱধান হওক তেওঁক ঋণ দি নহলে ভৱিষ্যতে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে আগতে যদি কাৰোবাক টকা কোনোবাই খুজিলে বা ধাৰলৈ খুজিলে দি দিছিলে এই বছৰটোত সেয়া কৰিবলৈ হাক দিছে সেয়া বন্ধুৰ ক্ষেত্ৰতো কৰিব হাক দিছে কাৰণ কোনোবাই হয়তো প্ৰথমতে কৈছে যে বিশ্বাসঘাতকতা কৰিব পাৰে গতিকে এদিনলৈ বুলি পইচা লৈ এবছৰ কৰিব পাৰে বা আপোনাৰ সমস্যাটো হয়তো ঘূৰাই নিদিব পাৰে সেই গতিকে আপোনালোকে কি কৰিব যে কাৰোবাক পইচা দিয়াৰ আগতে ভালদৰে সেই বিষয়টোক লৈ পেলাই চোৱাচিতা কৰাটো ভালদৰে তেওঁক লৈ পেলাই তেওঁ ঘূৰাবনে নুঘূৰাই বা পইচা দিলেও চুক্তি সহকাৰে দিবলৈ যত্ন কৰিব যাতে আপুনি কোনো ধৰণৰ সমস্যাত ভুগিবলগীয়া নহয় ব্যৱসায় আৰু কেৰিয়াৰ যদি আপুনি কাম কৰে বা অৰ্থাৎ ব্যৱসায় কৰি আছে বা কিবা এটা সৰু চাকৰিয়ে হওক বা কিবা এটা হওক কৰি আছে তেন্তে হলে কম সময়ৰ বাবে ইয়াত আছে কৈছে যে এই বছৰ আপুনি বহুতো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব যাৰ ফলত আপোনাৰ আত্মবিশ্বাস কমি যাব পাৰে যি কামে কৰি আছে সেই কামটোত বহুত বেছি চ্যালেঞ্জ আপোনালোকে দেখিবলৈ পাব প্ৰত্যাহ্বান দেখিবলৈ পাব যিখিনি আপুনি বহুত বেছি সমস্যাত পৰিলে আপোনাৰ মনত এনেকুৱা হ'ব যেন মই নোৱাৰিমহে নেকি সেই যি আত্মবিশ্বাস এটা আছে সেই আত্মবিশ্বাসটো হয়তো কৰবাত নহয় কৰবাত কমি যাব পাৰে এনে পৰিস্থিতিত এজন সিনিয়ৰ বা আপোনাৰ বয়োজ্যেষ্ঠ ব্যক্তিৰ সহায় সহযোগিতা খুবেই বেছি উপযোগী হ'ব ব্যৱসায়ৰ ক্ষেত্ৰখনত থাকিলে প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব কিন্তু ধৈৰ্যৰে যদি আপোনালোকে কাম কৰে তেন্তে হলে আপোনাৰ যিসকলৰ সৈতে প্ৰতিযোগিতা আছে তেওঁলোকতকৈ আগবাঢ়ি যাব পাৰিব বছৰৰ শেষত আপোনাৰ বজাৰত নতুন শত্ৰু আহিব পাৰে যিয়ে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা কৰিব কিন্তু আপোনাৰ ভাৱমূৰ্তিৰ কোনো ক্ষতি নহ'ব বুলি কৈছে বজাৰ মানে আপোনালোকে যিটো ব্যৱসায় কৰি আছে ব্যৱসায়ত হয়তো এটা নিৰ্দিষ্ট এৰিয়া থাকে আপোনালোকৰ সেইটোত আপোনাৰ যুঁজিবলৈ আপোনাৰ লগত কম্পিটিশন কৰিবলৈ আৰু কোনোবা আহিব পাৰে বা আপোনাৰ বিষয়ে বেয়া বেয়া কথা কৈ পেলাই আপোনাৰ ব্যৱসায়টো ডুবাবলৈ চেষ্টা কৰিব পাৰে কিন্তু যিমানে যি নকৰক কিয় 2025 বৰ্ষটোত কোনেও আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে আপুনি নিজৰ কামবোৰ কৰি যাওক শিক্ষা ক্ষেত্ৰখন কেনেকৈ যাব যদি আপুনি খেলত ভাল অৰ্থাৎ খেলা ধুলাত ভাল আৰু ইয়াত আপুনি নিজৰ জীৱনটো আগবঢ়াই নিব বিচাৰে তেন্তে হলে এই বছৰটোৱে আপোনাৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব আপুনি চেষ্টা কৰক আপোনাৰ খেলা ধুলা বা যিকোনো হওক সেই বিষয়খিনিৰ জৰিয়তে আগবঢ়াই নিব পাৰিব আপুনি আপোনাৰ আকাংক্ষিত কেৰিয়াৰ গঢ়িবলৈ যথেষ্ট সুযোগ পাব গতিকে সেইবোৰৰ সঠিক সুবিধা ল'বলৈ যত্ন কৰক যিমান পাৰে আপোনালোকৰ কেৰিয়াৰটো কেনেকৈ আগবঢ়াই নিব পাৰে যেনেকৈ খেলত ক'লে কোনোবাই গান গাই ভাল পায় কোনোবাই নাচি ভাল পায় কোনোবাই কিবা এটা ক্ষেত্ৰত পঢ়া শুনা কৰি ভাল পায় বা আগবাঢ়ি যাব বিচাৰে গতিকে নিজৰ কেৰিয়াৰটো নিজে কেনেকৈ ভালদৰে আগবঢ়াই নিব পাৰি সেইটোৰ ক্ষেত্ৰত 2025 বৰ্ষটো আপোনালোকৰ বাবে সোণালী সময় আপোনালোকে নিজক আগবঢ়াই নিব পাৰিব আপুনি অধ্যয়নত কম মনোনিৱেশ কৰিব লাগিব কিন্তু ফলাফল আপোনাৰ বাবে অনুকূল হ'ব অৰ্থাৎ পঢ়া শুনাত যদিও বেছি মন দিব নোৱাৰে ভবাৰ ধৰণে আপোনালোকে প্ৰতিফলন দেখিবলৈ পাব ফলাফল দেখিবলৈ পাব পৰিয়ালৰ কোনোবা এজন সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব এই বছৰটোত যিটো আপোনাৰ বাবে অতি উপযোগী হ'ব যদি আপুনি উচ্চ শিক্ষাত কিবা সমস্যাৰ সন্মুখীন হৈছিল বা আকাংক্ষিত কলেজত বা মনে বিচৰা ধৰণৰ কলেজত নামভৰ্তি কৰিব পৰা নাছিলে তেন্তে হলে সেইবোৰো এইবাৰ হ'ব বুলি কৈছে আপুনি মনে বিচৰা কলেজখনত নামভৰ্তি কৰিব পাৰিব পঢ়িব পাৰিব এনে পৰিস্থিতিত নিজৰ আচৰণ ভাৰসাম্যপূৰ্ণ কৰি ৰাখক আৰু উত্তেজিত হোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে অৰ্থাৎ আপোনালোকে যিমান পাৰে নিজক বুজাবলৈ চেষ্টা কৰক ধৈৰ্য ধৰি পেলাই ফেল হ'লেও সাকসেছৰ কাৰণে যত্ন কৰি থকাটো প্ৰয়োজন বুলি কৈছে আপোনালোকৰ সাংসাৰিক জীৱনৰ ক্ষেত্ৰত ক'বলৈ গ'লে বৈবাহিক জীৱনত আপোনালোকে ভাল বেয়া সকলোখিনি দুখ কষ্ট সকলোবোৰ দেখিবলৈ পাব আপোনাৰ পত্নীৰ ওপৰত খং উঠিব পাৰে আৰু বুজাব নোৱাৰিবও পাৰে আপুনি অৰ্থাৎ আপোনালোকৰ দম্পতীৰ মাজত কিছুমান ক্ষেত্ৰত হয়তো এই বছৰটোত খেলিমেলিৰ সৃষ্টি হ'ব পাৰে আৰু বুজাবলৈ কষ্ট হ'ব যে কি হৈছিল কি নাই হোৱা এনে পৰিস্থিতিত খং উঠাৰ পৰা আপোনালোকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰক আৰু আপোনাৰ যি স্বাভিমান আছে যি ইগো আছে হেতুক নিজৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব যিমান পাৰে নিজৰ স্বাভিমানখিনিক আপোনালোকে দমাই ৰাখি
সম্পৰ্কবোৰ ধৰি ৰাখিবলৈ যত্ন কৰিব প্ৰেমৰ সম্পৰ্কত আপুনি সাৱধান হ'ব আৰু কোনো তৃতীয় ব্যক্তিয়ে আপোনালোক দুয়োৰে মাজত যাতে বেয়া সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব নোৱাৰে সেই বিষয়টোক লৈ পেলাই আপোনালোকে ধ্যান দিব লাগিব কাৰণ কৈছে যে কোনোবাই চেষ্টা কৰিব পাৰে কিন্তু আপুনি এনেকুৱা হ'বলৈ নিদিব ধ্যান দিয়াটো প্ৰয়োজনীয় আপোনাৰ সংগীয়ে আপোনাক লৈ গৌৰৱ কৰিব আৰু আপোনালোকৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত বছৰৰ আৰম্ভণিতে আপুনি শক্তিশালী অনুভৱ কৰিব কিন্তু মে মাহৰ ভিতৰত আপোনাৰ শৰীৰটো অকণমান ঢিলা হ'বলৈ আৰম্ভ কৰিব অৰ্থাৎ শাৰীৰিকভাৱে অকণমান দুই এটা বেমাৰ আজাৰে আপোনালোকক দেখা দিব পাৰে এই সময়ত আপোনাৰ মনটো দুখী হ'ব কিন্তু কাৰণ জানিব নোৱাৰিব অৰ্থাৎ মনো বেয়া লাগি থাকিব আপোনালোকৰ কিন্তু কাৰণটো কি কিয় বেয়া লাগিছে সেইটো হয়তো বিচাৰি নাপাব কোনো গুৰুতৰ বেমাৰ নহব আপোনাৰ কিন্তু তথাপিও নিজৰ যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় জুলাই মাহত ভ্ৰমণৰ সময়ত সাৱধান হওক আৰু কেৱল আন কাৰোবাৰ লগত বাহিৰলৈ ওলাই যাওক নহলে নাযাব অৰ্থাৎ জুলাই মাহটোত আপুনি কৰবাত যদি ফুৰিবলৈ যায় কিবা কাৰণত যদি যাবলগীয়া হয় অকলে যাবলৈ হাক দিছে লগত কাৰোবাৰ বা কোনোবা এজন ব্যক্তিক লৈ যাওক যাতে আপোনাৰ কিবা এটা গা বেয়া হলেও তেওঁলোকে যাতে ধ্যান ৰাখিব পাৰে ইমানে আছিলে বৃষভ ৰাশিৰ 2025 বৰ্ষৰ ৰাশিফল আপোনালোকৰ চাকৰি যুগৰ ওপৰত অৰ্থাৎ 2025ত চাকৰি হ'ব নে নহয় বা কোনখিনি সময়ত কষ্ট কৰিব লাগিব সেই বিষয়ে এটা ভিডিঅ' মোৰ চেনেলত ইতিমধ্যে দি থৈছো সেই ভিডিঅ'টো যদি চোৱা নাইকা চাই ল'ব এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনতে আছে আৰু আশা কৰিছো 2025 বৰ্ষটোৱে আপোনাৰ মুখৰ হাঁহি আপোনাৰ জীৱনৰ সুখ দুগুণ কৰি তোলক বৃষভ ৰাশিৰ শুভ সংখ্যা হৈছে 2 আৰু শুভ ৰং হৈছে বগা মনত ৰাখিব বগা ৰংটোক আপোনালোকে গুৰুত্ব সহকাৰে লোৱাটো প্ৰয়োজনীয় কাৰণ এই ৰংখিনি আপোনাৰ জীৱনত ৰাশি চক্ৰৰ প্ৰভাৱ বহুত বেছি দেখুৱাবলৈ আপোনালোকক সক্ষম হয় গতিকে ৰংটোক আপোনালোকে গুৰুত্ব দিয়ক কিবা গুৰুত্বপূৰ্ণ কামত গলে বগা ৰংটো আপোনালোকে পৰিধান কৰিবলৈ যত্ন কৰিব লগতে শুভ সংখ্যা 2 আশা কৰিছো ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব যদি ভাল লাগিছে পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মিথুন ৰাশিৰ পাৰিবাৰিক জীৱনত আপোনাৰ বছৰৰ প্ৰথম কেইমাহমান বেছিভাগে পৰিয়ালৰ সৈতে আপোনালোকে কটাবলৈ পাব কিন্তু ইয়াৰ মাজতে কিছুমান বিষয়ত ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব পাৰে অসন্তুষ্টিৰ সৃষ্টি হ'ব পাৰে ইয়াৰ বাবে আপোনালোক সকলো হতাশ হৈ থাকিব আৰু কোনো শুভ কাম সম্ভৱ নহব বুলি কৈছে ঘৰখনৰ মানুহখিনিৰ মাজতে যদি বেয়া এক পৰিস্থিতিৰ সৃষ্টি হৈ থাকে হয়তো শুভ কামবোৰ খুব কম হ'ব গতিকে সেই বিষয়খিনিক গুৰুত্ব প্ৰদান কৰাটো প্ৰয়োজনীয় ঘৰখনৰ মানুহখিনিৰ মাজত মিলা প্ৰীতি আনিবলৈ চেষ্টা কৰাটো প্ৰয়োজনীয় বছৰৰ মাজ ভাগলৈকে আপোনালোকৰ যি ঘৰখনত এটা বেয়া পৰিস্থিতি দেখিবলৈ পাব সেইখিনিৰ উন্নতি হ'ব আৰু সকলোৰে মাজত পাৰস্পৰিক বুজাবুজি সমূহ পুনৰ বৃদ্ধি পাব যদি পৰিয়ালত সম্পত্তিৰ সন্দৰ্ভত কোনো পুৰণি বিবাদ চলি আছে তেন্তে এই বছৰৰ শেষৰ ফালে সেই বিবাদ নিষ্পত্তি হ'ব আৰু তাত আপুনি সুখী যেন লাগিব হয়তো কেতিয়াবা সম্পত্তিক লৈ ঘৰখনৰ ককাই ভাই বা পৰিয়ালৰ মানুহৰ মাজতে কিছুমান বিবাদৰ সৃষ্টি হৈ থাকে সেইখিনিত সমাধান হ'ব আৰু আপুনি সুখীও হ'ব যেটো সিদ্ধান্ত হ'ব পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু টকাৰ ব্যয় হয়তো এই বছৰটোত স্বাস্থ্যক লৈ পেলাই দেখিবলৈ পাব পাৰে অৰ্থনৈতিক অৱস্থা বছৰৰ আৰম্ভণিতে অৰ্থনৈতিক পৰিস্থিতি অলপ অশান্ত হ'ব আৰু ব্যৱসায়িক খণ্ডত আপুনি লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে সেইগতিকে বছৰৰ আৰম্ভণিত আপুনি ব্যৱসায় বাণিজ্যত বহুত টকা ইনভেষ্ট নকৰি ভালদৰে চোৱাচিতা কৰাটো প্ৰয়োজনীয় বহুতো সুযোগ আপোনাৰ বাটত আহিব এই বছৰটোত যাৰ বাবে আপুনি হয়তো ক্ষতিৰ পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰিব কিন্তু আপুনি ইয়াৰ প্ৰতি প্ৰায় মনোযোগ দিব লাগিব আপোনাৰ সুযোগ বহুত আহিব কিন্তু সেই সুযোগসমূহ আপুনি ভালদৰে মনোযোগেৰে ল'ব লাগিব বুলি কৈছে তেতিয়াহে ভাল প্ৰতিফলন দেখিবলৈ পাব তাৰোপৰি ইয়াৰ বাবে আপোনাৰ লোকচানৰ সম্ভাৱনা বেছি হ'ব পাৰে বুলি কৈছে অৰ্থাৎ এটো ক'ব বিচাৰিছে যে যদি আপোনালোকে মনোযোগ ভালদৰে নিদিয়ে তেন্তে হলে কিন্তু লোকচান বহুত হ'ব মনোযোগ ভালদৰে দিব লাগিব বছৰৰ মাজ ভাগত কোনোবা পক্ষৰ পৰা অভাৱনীয় সুবিধা নিশ্চয়কৈ আপোনালোকে লাভ কৰিব পাৰে কোনোবাই হয়তো আপোনালোকক খা সুবিধা প্ৰদান কৰিব পাৰে কোনোবাই হয়তো আপোনালোকক কিছুমান সুবিধা দিব পাৰে যে কেনেকৈ কি কৰিব নকৰিব সেই বিষয়টোৰ ক্ষেত্ৰত গতিকে সেইটোৰ ক্ষেত্ৰত আপোনালোকে খা সুবিধা নিশ্চয়কৈ লাভ কৰিব বুলি কৈছে তাৰোপৰি কৈছে যে আপোনালোকৰ ক'বলৈ গ'লে আন এজন সদস্যৰ পৰা আৰ্থিক সহায় সহযোগিতাও এই বছৰটোত লাভ কৰিব
যিয়ে আপোনালোকক কিন্তু নিশ্চিতভাৱে আগবাঢ়ি যাবলৈ প্ৰেৰণা দিব কিন্তু আপুনি বছৰ বৰ বেছি সুখী নহ'ব বুলি কৈছে এই বছৰটোত যদি টকা পইচাৰ ক্ষেত্ৰত আপোনাৰ অসুবিধা হয় কোনোবাই সহায় কৰিলেও যিমানটো সুখ আপোনালোকে পাব লাগিছিলে সিমানটো সুখ হয়তো নাপাব হয়তো মনত কিছুমান বেয়া পৰিস্থিতি বা চিন্তা চৰ্চা থাকিব পাৰে যে মই কেনেকৈ পইচা আৰু উপাৰ্জন কৰিম তেনেকুৱা ধৰণৰ লগতে এনে পৰিস্থিতিত আপুনি আত্মবিশ্বাসৰ অভাৱ আৰু আপোনাৰ জেদি ভাৱটোৱে বাটত বাধা আহিব পাৰে বা বাধা দিব পাৰে গতিকে আপুনি আৰ্থিক অৱস্থা আৰু অধিক দুৰ্বল হৈ নাযাবলৈ নিজৰ আত্মবিশ্বাস আৰু নিজৰ যিটো জেদ আছে যে মই এটোহে কৰিম হেতুহে কৰি দিম সেইবোৰ নকৰি ধৈৰ্য সহকাৰে কামবোৰ কৰিবলৈ যত্ন কৰিব তেতিয়াহে আপোনাৰ আৰ্থিক অৱস্থা অধিক টনকিয়াল হৈ পৰিব বছৰৰ শেষত সকলো স্বাভাৱিক হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এইবোৰ যিমান অৰ্থনৈতিক সমস্যা দেখিব বছৰটো যেনেদৰে আগবাঢ়ি গৈ থাকিব শেষৰ ফালে সকলোবোৰ সমস্যা আপোনালোকৰ নাইকিয়া হৈ যাব ব্যৱসায় আৰু কেৰিয়াৰ ব্যৱসায়ক ক'বলৈ গ'লে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনাৰ বাবে ভাল হ'ব যদিও ইয়াৰ সম্পূৰ্ণ সুবিধা আপুনি ল'ব নোৱাৰিব অৰ্থাৎ যিমান সুবিধা আপোনাৰ হাতত আহিব সেই সুবিধাসমূহ হয়তো উঠাব নোৱাৰিব পাৰে ব্যৱসায়ৰ বহু ক্ষেত্ৰৰ পৰা লাভ পোৱাৰ লক্ষণ এই বছৰটোত দেখিবলৈ পোৱা গৈছে যদিও আপুনি সেইবোৰৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব যাৰ বাবে সেইবোৰ আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে সেইটোৱে যে সুবিধা বহুত পাব কিন্তু হয়তো আপুনি ইমানেই বেছি বিজি হৈ পৰিব পাৰে বা ইমানেই বেছি সেই সুবিধাবোৰক লৈ পেলাই ব্যস্ত হৈ পৰিব পাৰে এটা লওঁতে বেলেগ এটা সুবিধা হয়তো হাতৰ পৰা এৰা খাই যাব পাৰে সেইকাৰণে যিয়ে সুবিধা বা যি ক'বলৈ গ'লে যিয়ে কাম নকৰক কিয় গুৰুত্ব সহকাৰে ভালদৰে ধৈৰ্যৰে ভাবি চিন্তিহে কৰিব কাৰণ এই বছৰটোত লোৱা সিদ্ধান্তটোৱে আপোনাৰ আহিবলগীয়া বছৰকেইটা সলনি কৰি দিব লগতে ক'বলৈ গ'লে এই বিষয়ে আপুনি পিছত জানিব পাৰিব আৰু অনুশোচনা কৰিব কিন্তু অনুশোচনা কৰি কোনো লাভ নহ'ব সেইকাৰণে সিদ্ধান্তবোৰ ভালদৰে ল'ব গতিকে আগতীয়াকৈ সজাগ হৈ থাকিব লাগে আৰু কোনো সুযোগ হাতেৰে যাবলৈ নিদিব চাকৰিৰ সংকট চাকৰি যদি কৰি আছে সংকট আহিব আৰু চাকৰি হেৰুৱাবও পাৰে বুলি কৈছে গতিকে এনে পৰিস্থিতিত সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম কৰক আৰু নিষ্ঠাৰে কামবোৰ কৰিবলৈ যত্ন কৰক কোনো কথাতে অভিযোগ নকৰিব শিক্ষা যদি আপুনি বৰ্তমান স্কুলত পঢ়ি আছে তেন্তে এই বছৰ অলপ কষ্ট কৰিব লাগিব নহলে আপুনি হয়তো বিফলতাৰ সন্মুখীন হ'ব লাগিব গতিকে পঢ়া শুনাক ভালদৰে গুৰুত্ব দিব লাগিব উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অৰ্থাৎ পঢ়া শুনাৰ যিসকলে কৰি আছে উচ্চ শিক্ষা সন্তুষ্ট যেন লাগিব আৰু তেওঁলোকৰ মনোযোগ অন্যান্য ক্ষেত্ৰৰ পৰাও জ্ঞান আহৰণ কৰাত হ'ব অৰ্থাৎ পঢ়া শুনাৰ উপৰিও অন্যান্য বহুত কাম কাজ আপোনালোকে শিকিব পাৰিব যিসকল মেনেজমেণ্ট ইঞ্জিনিয়াৰিং বা চৰকাৰৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে এইবাৰ ইয়াৰ প্ৰতি মুখভংগ হোৱাৰ লক্ষণ দেখা গৈছে গতিকে নিজৰ পঢ়া শুনাক লৈ পেলাই গুৰুত্ব দিয়াটো প্ৰয়োজনীয় নহলে হয়তো পঢ়া শুনাৰ প্ৰতি মুখ নাইকিয়া হৈ যাব পাৰে আপোনাৰ মনোযোগ কৰবাত বিচলিত হ'ব পাৰে যাৰ বাবে আপুনি পিছত অনুশোচনা কৰিব যে কি কৰিলো মই সেইকাৰণে প্ৰথমৰ পৰা গুৰুত্ব দিব যাতে মনটো ডাইভাৰ্ট হৈ নাযায় এনে পৰিস্থিতিত আগতীয়াকৈ সজাগ হৈ থকাটো আপোনালোকৰ বাবে অতি উত্তম হ'ব যদিও আপোনালোকৰ বৈবাহিক জীৱনত সকলো ঠিকেই থাকিব আৰু আপোনাৰ সংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব কিন্তু আপোনাৰ শহুৰেকৰ ঘৰখনৰ ফালৰ পৰা কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে আপোনাৰ শহুৰেকৰ ঘৰখনৰ কোনোবা এজন মানুহৰ পৰা আপুনি হয়তো ঘৃণা দেখিবলৈ পাব পাৰে বা আপোনালোকৰ সম্পৰ্কত টেঙা বা বেয়া এটা পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰা দেখিবলৈ পাব পাৰে অৰ্থাৎ কোনোবা এজন ব্যক্তিয়ে হয়তো তেনেকুৱা কৰিব পাৰে আপোনাৰ শহুৰেকৰ ঘৰখনৰ ফালৰ পৰা সেই বিষয়টোত আপুনি ধ্যান দিব লাগিব আৰু এটো কৈছে যদি এনেকুৱা হয় এনে পৰিস্থিতিত আগতীয়াকৈ আপোনালোকে সাৱধান হৈ থকাটো প্ৰয়োজনীয় যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে আৰু কৰবাত বিয়া বাৰুৰ কথা চলি আছে তেন্তে হলে এই বছৰটো আপুনি অপেক্ষা কৰিব লাগিব অৰ্থাৎ এই বছৰটো হয়তো আপোনাৰ বিয়া বাৰু নহবগৈ পাৰে কিছুমান সম্পৰ্ক ক্ষেত্ৰত ক'বলৈ গ'লে কিছুমান সম্পৰ্ক কৰবাৰ পৰা আহিব কিন্তু সেইবোৰত আপুনি সন্তুষ্ট যেন নালাগিব বুলি কৈছে অৰ্থাৎ কেতিয়াবা কিছুমান সম্পৰ্ক নহবা নিচিন্তাকৈ আহি যায় আৰু আমি সেই মানুহজনৰ সৈতে বা মানুহগৰাকীৰ সৈতে কথা বতৰা পাতি বা সম্পৰ্ক গঢ়ি সুখী হ'ম বুলি ভাবো কিন্তু সুখী যেন নালাগিব পাৰে বুলি কৈছে এনে পৰিস্থিতিত যিকোনো কামতে খৰখেদা কৰাটো পৰিহাৰ কৰক আৰু ভালদৰে চিন্তা চৰ্চা কৰিহে সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব ভালদৰে চিন্তা চৰ্চা কৰিহে আপোনালোকে সম্পৰ্কবোৰ গঢ় দিবলৈ যত্ন কৰিব
স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে বছৰৰ আৰম্ভণিতে শাৰীৰিক স্বাস্থ্য ভাল হ'ব কিন্তু মানসিকভাৱে কিছুমান আপোনালোকে চিন্তাত পৰিব পাৰে এনে পৰিস্থিতিত কাৰোবাৰ লগত আপোনালোকৰ সেই চিন্তাসমূহৰ বিষয়ে বা মনটো অশান্তি লাগি থকা কথাবোৰ পাতক নহলে সমস্যা আৰু বাঢ়ি যাবহে পাৰে পেটৰ লগত জড়িত সমস্যাই জুলাই মাহত আপোনাক কিন্তু অকণমান অসুবিধা দিব পাৰে এনে পৰিস্থিতিত বাহিৰৰ খাদ্য নাখাব আৰু ঘৰতে পুষ্টিকৰ খাদ্য খাবলৈ যত্ন কৰিব মিথুন ৰাশিৰ শুভ ৰং হৈছে আকাশী ৰং শুভ সংখ্যা হৈছে 6 ইমানে আছিল আপোনাৰ এই 2025 বৰ্ষৰ বছৰেকীয়া ৰাশিফল ইয়াৰ উপৰি আপোনালোকৰ চাকৰিৰ যুগ কেতিয়া অৰ্থাৎ চাকৰিৰ বাবে ভাল সময় কেতিয়া সৃষ্টি হৈছে তাৰ ওপৰতো এটা ভিডিঅ' মই দি থৈছো সেই ভিডিঅ'টো গুৰুত্বপূৰ্ণ চাই ল'ব আপোনালোকে সেই ভিডিঅ'টো মোৰ চেনেলতে আছে ডেসক্ৰিপচনত গৈ প্ৰথম লিংকটো ক্লিক কৰি চাব পাৰিব আপোনালোকে আশা কৰিছো 25 বৰ্ষটো খুব সুন্দৰকৈ পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কৰ্কট ৰাশি পাৰিবাৰিক জীৱন বছৰৰ আৰম্ভণি ভাল হ'ব আৰু ঘৰত কিছু পৰিৱৰ্তন আপোনালোকে দেখিবলৈ পাব কিবা এটা বিষয়ত সকলোৰে মাজত এই বছৰটোত সুখ দেখিবলৈ পাব জুন জুলাই মাহতো ধৰ্মীয় যাত্ৰা হাতত লোৱাৰ সম্ভাৱনা আছে আপুনি আপোনাৰ পৰিয়ালৰ সকলো সদস্যৰ পৰা সমৰ্থন পাব আৰু আপোনাৰ সুনামো আপোনাৰ পৰিয়ালৰ মাজত বৃদ্ধি পাব আপোনাক সকলোৱে ভাল পাব পৰিয়ালৰ মানুহে বছৰৰ শেষত পৰিয়ালটোত কিছু নতুন সুখ আহিব পাৰে হেয়া কোনো সদস্যই চাকৰি পোৱাই হওক বা ঘৰলৈ অহা সৰু আলহীয়ে হওক বা আন কিবা এটাই হওক মুঠতে ঘৰখনৰ মানুহৰ বাবে সুখ বছৰৰ শেষৰ ফালে আহিব পাৰে মুঠতে এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে আনন্দদায়ক হ'ব অৰ্থনৈতিক অৱস্থা যদি আপুনি কৰবাত ধন বিনিয়োগ কৰিছে তেন্তে তাৰ পৰা লাভ পোৱাৰ সম্ভাৱনা লক্ষণ দেখা গৈছে মূলত যিকোনো কোম্পানী বা ষ্টাৰ্টআপত বিনিয়োগ কৰা ধনৰ পৰা আপুনি ডাঙৰ লাভ দেখিবলৈ পাব কৰবাত যদি আপুনি টকা পইচা খটুৱাই থৈছিলে বেলেগৰ সৈতে একেলগ হৈ বা বেলেগৰ কামত টকা খটুৱাই থৈছিলে সেই বিষয়টোৰ পৰা বহুত বেছি লাভ দেখিবলৈ পাব পৰিয়ালৰ কোনো সদস্যৰ আৰ্থিক লোকচানৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় সম্ভাৱনা আছে আৰু ইয়াৰ বাবে আপুনি হয়তো দুখী অনুভৱ কৰিব পাৰে অৰ্থাৎ আপোনাৰ বাবে যেন হৈছে বেলেগৰ টকা খৰচ বা বেলেগৰ অৰ্থনৈতিক সমস্যা হেয়া হয়তো আপুনি কৰবাত নহয় কৰবাত নিজকে দুখ দিব পাৰে যে মোৰ কাৰণেহে হৈছে তেনেকুৱা ধৰণৰ এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিলে আপুনি যথেষ্ট বেছি ভাল দেখিবলৈ পাব বছৰৰ মাজভাগত আৰ্থিক অৱস্থা আগৰ তুলনাত ভাল হ'ব আৰু বহু ক্ষেত্ৰত টকা উপাৰ্জন কৰিব পাৰিব আপুনি গতিকে মাজভাগৰ সময়খিনি আপোনালোকৰ বাবে বহুতে বেছি এটা ভাল সময় বা সোণালী সময় বুলি ক'ব পাৰে সেই সময়খিনিক ব্যৱহাৰ কৰক আপোনাৰ সম্ভাৱনাও অৰ্থাৎ ক্ষমা কৰিব আপোনাৰ সন্তানেও আপোনাক যথেষ্ট পৰিমাণে সমৰ্থন কৰিব আৰু তেওঁলোকে দিয়া ধাৰণা সমূহ বা সেইখিনিৰ ওপৰতো আগবাঢ়িলে আপুনি নিশ্চিতভাৱে আপোনাৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বা সেই বিষয়খিনিত উপকৃত হ'ব পাৰে এনে পৰিস্থিতিত তেওঁলোকে কোৱা কথাবোৰক গুৰুত্ব দিয়ক আৰু ভালদৰে শুনিবলৈ চেষ্টা কৰক ইয়াৰ পিছত আহিলে ব্যৱসায় আৰু কেৰিয়াৰৰ ক্ষেত্ৰত এই বছৰটো ইমান শুভ নহয় যদি আপুনি কাম কৰি আছে তেন্তে চাকৰিৰ প্ৰতি মোহ ভংগ হৈ ক্ষেত্ৰখন সলনি হ'ব পাৰে সেই কামটো কৰি পেলাই বা সেই চাকৰিটো কৰি আপোনাৰ আমনি লাগিব পাৰে আৰু বেলেগ এটা কাম কৰিবলৈ আপোনাৰ মন যাব পাৰে চিন্তা নকৰিব কাৰণ ভৱিষ্যতে ই আপোনাৰ বাবে উপকাৰীহে হ'ব বুলি কৈছে অৰ্থাৎ যদি কিবা এটা ক্ষেত্ৰতো আপুনি সেই কামটো এৰি পেলাই বেলেগ এটা কাম কৰে হয়তো আপোনালোকৰ বাবে সেয়া ভালহে হ'ব পাৰে বুলি কৈছে কাৰণ কয় নহয় যে যি হয় ভালৰ কাৰণে হয় বুলি গতিকে ভাল প্ৰতিফলন দেখিবলৈ পাব ব্যৱসায় ক্ষেত্ৰত ক'বলৈ গ'লে উঠা নমা আপোনালোকে দেখিবলৈ পাব উঠান পতন আপোনালোকৰ থাকিবই ভাল বেয়া লগতে প্ৰথম অৱস্থাত কিছুমান লোকচান সম্ভৱ আৰু কিছুমান চুক্তিও বাতিল হ'ব পাৰে কিন্তু ভৱিষ্যতে আপুনি সেই যি আপোনালোকৰ যিখিনি সমস্যা বা বাতিল হ'ব সেইখিনি ক্ষেত্ৰত লাভ দেখিবলৈ পাব বজাৰত আপোনাৰ ভাবমূৰ্তি ইতিবাচক হৈ থাকিব আৰু কিছুমান নতুন বন্ধু আপুনি হয়তো ব্যৱসায় বাণিজ্যিকভাৱে গঢ় দিব পাৰিব শিক্ষা জীৱন প্ৰথমতে আপুনি পঢ়া শুনাৰ প্ৰতি আগ্ৰহ কম অনুভৱ কৰিব কিন্তু তাৰ পিছত কিবা এটা হ'ব যি আপোনাক আত্মনিৰীক্ষণ কৰিবলৈ বাধ্য কৰিব ইয়াৰ পিছত আপুনি পঢ়া শুনাত সম্পূৰ্ণ মনোযোগ দিব পাৰিব আৰু সফলতাও নিশ্চয়কৈ দেখিবলৈ পাব অৰ্থাৎ প্ৰথমতে যদি পঢ়া শুনাত গুৰুত্ব নিদিয়ে কিবা এনেকুৱা হয়তো গাত লগা কথা হ'ব পাৰে
বা পৰিস্থিতি আহিব পাৰে যি আপোনাক পঢ়া শুনাৰ প্ৰতি খুবেই বেছি মনোযোগ দিয়াব আৰু ভাল সফলতাও লাভ কৰিব মহাবিদ্যালয়ত বা কলেজ ইউনিভাৰ্চিটিত নাম ভৰ্তি কৰা সকলে শিক্ষকৰ পৰা গাইডেন্স পাব আৰু ইয়াৰ পিছত কি কৰিব সেই সম্পৰ্কে স্বচ্ছতা আপোনালোকে দেখিবলৈ পাব অৰ্থাৎ ইয়াৰ পিছত আপোনালোকে কি পঢ়িব কি কৰিব সেইখিনি ক্ষেত্ৰত কলেজীয়া বন্ধুৰ লগত আপোনাৰ বিবাদ হ'ব পাৰে আৰু তেওঁলোকে আপোনাৰ পঢ়া শুনাৰ ক্ষতি কৰিবলৈ যত্ন কৰিব পাৰে এনে পৰিস্থিতিত নিজৰ আচৰণ আপোনালোকে যিমান পাৰে সুষম কৰি ৰাখক আৰু কাৰো লগতে অপ্ৰয়োজনীয় কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক ইয়াৰ পিছত আহিলে পাৰিবাৰিক যদি আপুনি বিয়া হোৱাৰ কিছুদিন হ'ল বা ধৰি লওক বহুত দিন হোৱা নাই বিয়া হোৱা এবছৰ ছমাহ তেনেকুৱা ধৰণৰ হৈছে তেন্তে বছৰৰ আৰম্ভণিতে কোনো এটা বিষয়ক লৈ আপোনাৰ সম্পৰ্কত বিভাজন হ'ব পাৰে আৰু সময়মতে সমাধান নকৰিলে বিষয়টো হয়তো বিবাহ বিচ্ছেদলৈও ৰূপান্তৰিত হ'ব পাৰে সেইগতিকে যদি কিবা কাৰণত আপোনালোকৰ মাজত বিচ্ছেদ বা তেনেকুৱা হয় খুব সুন্দৰকৈ সেইটো সমাধান কৰিবলৈ যত্ন কৰিব ধৈৰ্য ধৰিব লাগিব অন্যথা পিছত আপোনালোকৰ অনুশোচনা হ'ব যে কি কৰিলোঁ বা কিয় কৰিলোঁ গতিকে সেই বিষয়টোক ধ্যান দিব যদি আপুনি অবিবাহিত আৰু কাৰোবাক বিচাৰিছে তেন্তে হলে এই বছৰ আপুনি সোশ্যাল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব কিন্তু হয়তো ক'ব নোৱাৰিবগৈ পাৰে এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকিবলৈ কৈছে আৰু তেওঁলোকক পূৰ্ণ সময় দিয়ক বা ভালদৰে তেওঁলোকৰ সৈতে কথা বতৰা পাতক যাক আপোনাৰ ভাল লাগে স্বাস্থ্য এইবাৰ আপুনি স্বাস্থ্য সম্পৰ্কীয় কিছুমান সমস্যাই আগৰি থকা দেখিবলৈ পাব এনে পৰিস্থিতিত আগতীয়াকৈ সজাগ হোৱাটো আপোনাৰ বাবে খুবেই বেছি প্ৰয়োজনীয় কাইলৈৰ পৰাই প্ৰতিদিনে পুৱা আপোনালোকে ব্যায়াম কৰাৰ এটা অভ্যাস গঢ়ি তুলিবলৈ কৈছে ৰাতিপুৱা কৰা যোগাসন আপোনাৰ বাবে অতি উপকাৰী হ'ব আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু আগৰ তুলনাত অধিক সতেজ অনুভৱ কৰিব বুলি কৈছে আপুনি সকলোৰে মাজত শান্তি অনুভৱ কৰিব আৰু লগতে আপোনাৰ আচৰণেও সকলোকে সুখী অনুভৱ কৰিব বুলি কৈছে গতিকে ভালদৰে সেই বিষয়টোক নিজৰ বিষয়টোক ধ্যান দিয়ক নিজৰ স্বাস্থ্যক ধ্যান দিয়ক শুভ ৰং হৈছে কমলা শুভ সংখ্যা হৈছে 8 গতিকে শুভ ৰং যেহেতু কমলা আৰু 8 এই কমলা ৰংটো গোটেই বছৰটো গুৰুত্ব দিব কিবা এটা ভাল কাম কৰিবলৈ গৈছে কিবা এটা ভাল দিন আপোনাৰ বাবে সেই দিনটোত কমলা ৰং পৰিধান কৰিব কমলা ৰঙৰ কিবা অকমান বস্ত্ৰ আপোনাৰ গাত যাতে থাকে সেইটো ধ্যান দিব আৰু 8 সংখ্যাটো গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আশা কৰিছোঁ 2025 বৰ্ষটো সুন্দৰকৈ পাৰ হওক আৰু গোটেই ৰাশিফল হয়তো আপোনালোকে শুনিবলৈ পালেই তাৰ উপৰিও আপোনালোকৰ চাকৰিৰ যুগ বা চাকৰি কোনটো সময়ত আপোনালোকৰ আহিব নাহে সেই বিষয়টোতো এটি ভিডিঅ' মই দি থৈছোঁ আপোনালোকে ডেছক্ৰিপশ্যনত গৈ প্ৰথম লিংকটো ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে খুবেই বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' সেইটো আপোনালোকৰ বাবে পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ সিংহ ৰাশি পাৰিবাৰিক জীৱন আপুনি আপোনাৰ পৰিয়ালৰ সৈতে অধিক সময় কটাব আৰু তেওঁলোকৰ সৈতে কৰবাত ওলাই যোৱাৰ পৰিকল্পনাও 2025 বৰ্ষত কৰিব পাৰে যেনেকৈ তীৰ্থ ভ্ৰমণ হওক কৰবাত ফুৰিবলৈ যোৱা তেনেকুৱা ধৰণৰ বছৰৰ মাজভাগত কোনোবা এটা বিষয়ক লৈ পৰিয়ালৰ লোকৰ মাজত মতানৈক্য হ'ব যদিও শেষত গৈ সকলোবোৰ ঠিক হৈ যাব এনে সময় ধৈৰ্য ধৰিব লাগিব অন্যথা কাৰো কথাবোৰ বেছি বেয়ালৈ হয়তো যাব পাৰে সেই গতিকে যিমান পাৰে পৰিয়ালৰ মানুহৰ মাজত যদি কিবা কথাক লৈ পেলাই তৰ্ক বিতৰ্ক বা তেনেকুৱা ধৰণৰ পৰিস্থিতি হয় ভালদৰে সেই বিষয়টোক লৈ গুৰুত্ব দিব ধৈৰ্য সহকাৰে সমস্যাবোৰ সমাধান কৰিবলৈ যত্ন কৰিব বছৰৰ শেষত আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ ওপৰত আস্থা আৰু বেছি বৃদ্ধি পাব বুলি কৈছে অৰ্থাৎ বছৰৰ শেষৰ ফালে হেয়া পৰিস্থিতি হোৱা দেখিবলৈ পাব লগতে সমাজত আপোনাৰ প্ৰতিপত্তি বাঢ়িব আৰু সকলোৰে লগত আপোনাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব সমাজৰ লগতে ঘৰখনৰ মাজত আপোনাৰ এটা ভাল পৰিচয় গঢ়ি উঠিব 2025 বৰ্ষত মাতৃৰ স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে আৰু যদি মাতৃৰ কিবা ৰোগ আছে আগতীয়াকৈ বেমাৰ আজাৰ হৈ থাকে সৰু সুৰা তেন্তে হলে সেই বিষয়টোক লৈ আগতীয়াকৈ চিকিৎসা কৰাব লাগে ইয়াৰ পিছত আহিলে অৰ্থনৈতিক অৱস্থা এই বছৰে আপোনাৰ যি ব্যৱসায়িক শ্ৰেণী ব্যক্তি আছে ব্যৱসায়িক শ্ৰেণীৰ বাবে অপৰিসীম সুখ কঢ়িয়াই আনিছে কাৰণ তেওঁলোকে নিজৰ ব্যৱসায়ত বৃদ্ধি দেখিব আৰু যাৰ ফলত তেওঁলোকৰ আৰ্থিক অৱস্থা আৰু অধিক উন্নতি হ'ব যদি আপুনি কিবা এটাৰ বাবে টকা ধাৰলৈ লৈছে তেন্তে হলে সেইটো পৰিশোধ কৰাৰ সিদ্ধান্ত এই বছৰটোত ল'ব পাৰে আপুনি এই বছৰ সৰু সৰু ঋণ
যেনে যিকোনো ইলেক্ট্ৰনিক বস্তু লোৱা, গাড়ী এখন লোৱা, বাইক লোৱা, এনেকুৱা ধৰণৰ সৰু সুৰা যি লোন আছে সেইবিলাকৰ বাবে বা সেইবোৰ শেষ কৰাৰ চেষ্টা কৰিব বুলি কৈছে। কৰ্মৰত লোকসকলে বৰ্তমানৰ চাকৰিৰ পৰা আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা কম দেখিবলৈ পোৱা যায়। গতিকে চাকৰি কৰি থকা সকলে যিটো দৰমহা পাই আছে তাতকৈ বেছি দৰমহা পাম বুলি আশা কৰাটো আপোনালোকৰ ভুল হ'ব পাৰে। যদি আপোনালোকে পুৰণি চাকৰিটো চলি আপোনালোকৰ কিবা এটা পুৰণা চাকৰি বা কৰি আছে তেন্তে হলে এই বছৰ তেওঁলোকৰ আৰ্থিক অৱস্থা স্বাভাৱিক হ'বলৈ গৈ আছে, কিন্তু চাকৰি সলনি কৰিলে নিশ্চয় আশা কৰাতকৈ বেছি দৰমহা পাব পাৰে। সেই গতিকে চাই লওক যে আপোনালোকৰ ব্যৱসায় বাণিজ্য বা কেনেকৈ কি কৰিব পাৰে, চাকৰি ক'ত কি কৰিব পাৰে। ইয়াৰ পিছত আহিলে ব্যৱসায় আৰু কেৰিয়াৰ। বছৰৰ আৰম্ভণিতে ব্যৱসায়ত কিছু লোকচান সম্ভৱ বুলি কৈছে, যাৰ বাবে আপুনি চিন্তিত হ'ব। অৰ্থাৎ বছৰৰ আৰম্ভণিত অকণমান আপোনালোকৰ এই ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লোকচান হ'ব পাৰে। এটা পুৰণি চুক্তিও আপোনালোকৰ হয়তো এই বছৰটোত ভাঙিব পাৰে। খৰচ তুলনামূলকভাৱে আপোনালোকৰ বৃদ্ধি পাব, কিন্তু কিছুমান বা কিছু পৰিমাণে নিয়ন্ত্ৰণ আপোনালোকে কৰিব পাৰিব। জুন জুলাই মাহত ব্যৱসায়ৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকৰ ব্যৱসায় বাণিজ্য জুন আৰু জুলাই মাহত বৃদ্ধি পাব। যদি আপুনি যিকোনো ক্ষেত্ৰত বিনিয়োগ কৰি আছে তেন্তে হলে তাৰ পৰাও যথেষ্ট পৰিমাণে আপোনালোকে লাভ এই বছৰটোত দেখিবলৈ পাব। যদি আপুনি কাম কৰি আছে আৰু চাকৰিটোত সুখী নহয় তেন্তে হলে এইবাৰ আপুনি নতুন চাকৰি এটা পাব আৰু তাত কামবোৰ কৰিও আপোনালোকৰ যথেষ্ট পৰিমাণে ভাল পাব বুলি কৈছে। এনে পৰিস্থিতিত আপোনালোকে আন্দোলন অৰ্থাৎ আপোনালোকে বহুত বেছি কষ্ট কৰাৰ পৰা বা বহুত বেছি কিবা এটা বিষয়ক লৈ পেলাই আপোনালোকে যুঁজি থকাৰ পৰা বিৰত থাকক আৰু নতুন চাকৰি নোপোৱালৈকে পুৰণি চাকৰি বা পুৰণি কোম্পানীটোতে আপোনালোকে কাম কৰি থাকক। পদত্যাগ কৰিবলৈ হাক দিছে। শিক্ষাৰ ক্ষেত্ৰত ক'বলৈ গ'লে কলেজত পঢ়ি থকা সকলে ক'বলৈ গ'লে এইবাৰ পঢ়া শুনাৰ লগতে আন ক্ষেত্ৰৰ প্ৰতি আগ্ৰহ আপোনালোকৰ বাঢ়িব আৰু সিনিয়ৰ এজনে আপোনাৰ পথ প্ৰশস্ত কৰিব বুলি কৈছে। অৰ্থাৎ কেনেকৈ আগবাঢ়ি যাব লাগিব, কি কৰিব লাগিব সেই বিষয়খিনিত ভাল প্ৰতিফলন দেখিবলৈ পাব। আপুনি আপোনাৰ প্ৰতিভাক চিনি পায় যি ক্ষেত্ৰত আপোনাৰ ভৱিষ্যতে উজ্জ্বল হ'ব আৰু সেই ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব। অৰ্থাৎ আপুনি এই বছৰটোত কি কৰি ভাল পায়, আপোনাৰ গাত প্ৰতিভা কি আছে সেই বিষয়টো আপুনি জানিব পাৰিব আৰু কেনেকৈ আগবঢ়াই নিব পাৰি, কেনেকৈ সেই বিষয়টোত আৰু গুৰুত্ব দিব পাৰি সেইটো আপোনাৰ হয়তো এই বছৰটোত কিছুমান আপোনালোকে অভিজ্ঞতা পাব বা আইডিয়া পাব বুলি কৈছে। লগতে বছৰৰ শেষৰ মাহত আপুনি নিশ্চিতভাৱে কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব, কিন্তু আপোনাৰ কামৰ বাবেও উৎসাহ পাব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাস অধিক শক্তিশালী হৈ থাকিব। অৰ্থাৎ অসুবিধা আহিলেও কাম কৰিবলৈ আপুনি যথেষ্ট বেছি উৎসাহ পাই থাকিব। যদি আপোনাৰ বিয়াৰ সময় হৈছে তেন্তে হলে আপোনাৰ জীৱনত নতুন সুখ বা বিয়া বাৰু হ'ব পাৰে বা কোনো ব্যক্তিৰ আগমন ঘটিব পাৰে। ইফালে আপোনাৰ পত্নীৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব আৰু আপুনি তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰিব বুলি কৈছে। যদি বিয়া বাৰু কৰাইছে আপোনালোকৰ দম্পতীৰ জীৱন খুব বেছি সুখী হ'ব আৰু আপোনাৰ পত্নীৰ বাবে বা স্বামীৰ বাবে হয়তো কিবা এটা কৰিবলৈ মন যাব পাৰে। আপোনাৰ সম্পৰ্ক দেখি সকলোৱে সুখী হ'ব আৰু আপোনাৰ মংগল কামনা কৰিব। কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত থাকিলেও এই বছৰটো আপোনালোক দুয়োৰে বাবে শুভ বুলি কৈছে। বছৰৰ মাজভাগত কিছু বিসংগতি হ'ব পাৰে বা কোনো তৃতীয় ব্যক্তি আপোনালোকৰ সম্পৰ্কত টেঙাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোকৰ যি বুজাবুজি যি জ্ঞান আছে সেই মাজেৰে আপোনালোকৰ মাজৰ সেই সমস্যাবোৰ সমাধান কৰিব পাৰিব। স্বাস্থ্য এই বছৰটো আপোনাৰ বাবে কিন্তু স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ ভাল নহয়, কাৰণ মংগল গ্ৰহ আপোনাৰ ওপৰত গধুৰ হৈ পৰিছে। কিছুমান সৰু সৰু বেমাৰে আপোনাক আগুৰি ধৰিব, যাৰ বাবে আপুনি অশান্তি পাব। এনে পৰিস্থিতিত মংগলবাৰে হনুমান মন্দিৰলৈ যোৱাৰ এটা অভ্যাস গঢ়ি তোলক। নিজৰ লগতে ঘৰৰ সকলো সদস্যকে এবাৰ চকু ফুৰাওক। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব, কিন্তু এপ্ৰিল মাহত কিবা এটা হয়তো আপোনালোকৰ মনলৈ চিন্তা আহিব পাৰে।
এই কথাটোৱে আপোনাক মনত বহুত বেছি অশান্তি দিব আৰু কাৰোবাৰ লগত শ্বেয়াৰ কৰিলেও আপুনি কিন্তু দ্বিধাবোধ কৰিব বুলি কৈছে অৰ্থাৎ বেলেগৰ সৈতে সেই কথাটো পাতিবলৈও আপোনাৰ মনত সংকোচ যেন লাগিব এনে পৰিস্থিতিত বন্ধু এজনৰ লগত কথাখিনি যিমান পাৰে শ্বেয়াৰ কৰিলে বেছি ভাল হ'ব বুলি কৈছে আপোনালোকৰ শুভ ৰং হৈছে 2025 চনটোৰ বাবে আকাশী ৰং আৰু শুভ সংখ্যা হৈছে 9 গতিকে আকাশী ৰংটোক আপোনালোকে গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আৰু ইমানে আছিল আপোনাৰ 2025 বৰ্ষৰ বছৰেকীয়া ৰাশিফল আশা কৰিছো বছৰটো আপোনালোকৰ বাবে খুব সুন্দৰকৈ পাৰ হওক খুব ভালদৰে আপোনালোকৰ এই বছৰটো মহাদেৱে পাৰ কৰাই নিয়ক তাৰে কামনা কৰিছো তাৰোপৰি চাকৰিৰ যুগ কোনখিনি সময়ত বছৰটোত আপোনালোকৰ চাকৰিৰ বাবে ভাল এটা সময় সেই বিষয়ে যদি জানিব বিচাৰে ডেসক্ৰিপচনত দিয়া প্ৰথম ভিডিওটো আপোনালোকে চাব পাৰে লিংকটো ক্লিক কৰি সেই ভিডিওটো বহুতে বেছি আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ যি কি নহওক ইমানে আছিল আপোনালোকৰ আশা কৰিছো ভাল লাগিলে পুনৰ লগ হ'ম ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ কন্যা ৰাশি পাৰিবাৰিক জীৱন পৰিয়ালত সম্পত্তিক লৈ বিবাদ হ'ব যদিও বয়োজ্যেষ্ঠসকলৰ হস্তক্ষেপৰ বাবে ইয়াৰ সমাধান আপোনালোকে দেখিবলৈ পাব অৰ্থাৎ যদিও কিবা হা সম্পত্তিক লৈ বা কিবা বিষয়ক লৈ বিবাদ হয় আপোনালোকৰ মাজত ঘৰৰ যিসকল বয়োজ্যেষ্ঠ ব্যক্তি আছে তেওঁলোকে মীমাংসা কৰি দিব আত্মীয়ৰ এজনৰ স্বাস্থ্য অতি বেয়া হ'বও পাৰে এই বছৰটোত যাৰ বাবে আৰ্থিকভাৱে আপোনালোকৰ বহুত বেছি খৰচ হ'ব ফেব্ৰুৱাৰী মাহত হয়তো পৰিয়াললৈ কিছু নতুন সুখ আহিব যিয়ে সকলোকে সুখী কৰি তুলিব নতুন সুখ মানে হয়তো সন্তান জন্ম হ'ব পাৰে কাৰোবাৰ চাকৰি হ'ব পাৰে বা কাৰোবাৰ বিশেষ কিছুমান কাম হ'ব পাৰে অক্টোবৰ মাহত সাৱধান হওক কাৰণ পৰিয়ালৰ কোনোবা এজনৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰবল আছে গতিকে ধ্যান দিব অক্টোবৰ মাহটোত কোনো অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ হনুমান মন্দিৰ দৰ্শন কৰাৰ অভ্যাস গঢ়ি তুলিবলৈ চেষ্টা কৰিব আৰু ভগৱান হনুমানক সন্তুষ্ট কৰিবলৈ যত্ন কৰিব আৰু ভগৱান হনুমানক যদি সন্তুষ্ট কৰিব পাৰে দুৰ্ঘটনাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ বছৰটোৰ বেছিভাগ সময় পৰিয়ালত পাৰস্পৰিক প্ৰেম থাকিব আৰু কোনো ধৰণৰ সমস্যা আপোনালোকৰ পাৰিবাৰিকভাৱে বা সাংসাৰিকভাৱে দেখিবলৈ নাপায় অৰ্থনৈতিক অৱস্থা বছৰৰ আৰম্ভণিতে কিছুমান কামত খৰচ নিশ্চয় হ'ব যদিও ক্ৰমান্বয়ে কমি যাব বুলি কৈছে অৰ্থাৎ প্ৰথমতে যদিও বেছিকৈ খৰচ হয় লাহে লাহে সেই খৰচবোৰ কমি গৈ থাকিব আপোনাৰ সঞ্চয় অতি উপযোগী হ'ব অৰ্থাৎ আপোনাৰ যি টকা আপোনালোকে সাঁচি ৰখা বা আপোনালোকে সেভিংছ যেটো হয় সেই সেভিং কৰিব লাগিব বুলি কৈছে হেতু আপোনালোকৰ বাবে খুবেই বেছি গুৰুত্বপূৰ্ণ মহিলাসকলে এই বছৰ নিজৰ বাবে কিছু নতুন কাম বিচাৰি পাব পাৰে বা কিবা কিছু কাম আৰম্ভ কৰিব পাৰে যিসকল মহিলাই কৰ্ম কৰিম বুলি ভাবি আছে তেওঁলোকে নিশ্চয়কৈ ভাল কাম এটা পাব পাৰে ইয়াৰ ফলত ঘৰৰ আৰ্থিক অৱস্থাৰো উন্নতি হ'ব পৰিয়ালৰ পুৰুষসকলেও তেওঁলোকৰ কামত সহায় কৰিব বুলি আশা কৰিছে বুলি কৈছে অৰ্থাৎ আপোনালোকৰ পুৰুষসকলেও যথেষ্ট পৰিমাণে মহিলাসকলক সহায় সহযোগিতা আগবঢ়াব কাৰোবাৰ অধীনত কৰ্মৰত বা কাম কৰা লোকসকলে আৰ্থিক জীৱন উন্নত কৰাৰ বাবে বহু প্ৰচেষ্টা চলাব আৰু কিছু পৰিমাণে সফল হ'ব যিসকলে কাৰোবাৰ তলতীয়া হৈ কাম কৰিবলগীয়া হয় তেওঁলোকে যদি কয় যে মোৰ অলপমান দৰমহাটো বেছিকৈ দিব লাগিছিলে বা সেই বিষয়টোত যদি বহুত বেছি কষ্ট কৰে বহুত নহলেও কম বেছি পৰিমাণে আপোনালোকে সফলতা দেখিবলৈ পাব বহু ক্ষেত্ৰত আৰ্থিক লাভৰ লক্ষণ দেখা গৈছে যদিও এই প্ৰক্ৰিয়াত তেওঁলোকেও হাতৰ সুযোগ হেৰুৱাব পাৰে এনে পৰিস্থিতিত অধিক ধন লাভৰ বাবে কেতিয়াও নিজৰ মূল্যবোধৰ সৈতে আপোচ নকৰিব কেতিয়াবা এনেকুৱা হয় যে আপুনি দেখিবলৈ পাব যে হয় এটো যদি মই কাম কৰো ইয়াৰ লগত যদি মই এটো কৰো মোৰ ৰাতিৰ ভিতৰতে পইচা দুগুণ তিনিগুণ হৈ যাব গতিকে হেইটো হয়তো আমি জানো যে সমু ৰাস্তাৰে যেতিয়া পইচা আহিব হেতু হয়তো বহুতে বেছি বেয়া হ'ব লাগিব বা অনৈতিক হ'ব লাগিব সেই গতিকে নিজৰ মূল্যবোধৰ সৈতে আপোচ নকৰিব নিজৰ সদায় সত্যৰ পথত থাকি নৈতিকতাৰ পথত থাকিহে উপাৰ্জন কৰি যাবলৈ কৈছে এটো কৈছে যে এনে পৰিস্থিতিত আপোনাৰ বহুত বেছি হয়তো সমস্যা হ'ব পাৰে ব্যৱসায় আৰু কেৰিয়াৰ যদি আপুনি ব্যৱসায় কৰি আছে তেন্তে হলে এই বছৰ নিশ্চয় কিছুমান সমস্যাৰ সন্মুখীন হ'ব লাগিব কিন্তু ইয়াৰ বাবে বেছি চিন্তা কৰিবলৈ হাক দিছে কাৰণ আপোনাৰ যিমানেই সমস্যা নহওক কিয় সেই তুলনাত খৰচ পাতি সমূহ কিন্তু তুলনামূলকভাৱে কমি যাব বহুত বেছি খৰচ নহয় মুঠতে আপুনি লাভৱান হ'ব আৰু কোনো ডাঙৰ সমস্যা আপোনাৰ দেখিবলৈ নাপাব বছৰৰ শেষত
কিছুমান ডাঙৰ ডাঙৰ চুক্তি আপোনাৰ ব্যৱসায় বাণিজ্যিকভাৱে হ'ব পাৰে যিবোৰে ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত দেখুৱাব যদি আপুনি কাম কৰি আছে তেন্তে হলে এই বছৰ আপুনি আপোনাৰ কামত কম আৰু আন কামত অধিক মনোনিৱেশ কৰিব বুলি কৈছে অৰ্থাৎ যিটো ব্যৱসায়ৰ কাৰণে কাম কৰি আছে যাৰ বাবে কাম কৰি আছে সেইটোতকৈ হয়তো বেলেগ এটা কামৰ প্ৰতি আপোনাৰ মনোযোগটো বেছিকৈ যাব পাৰে আপুনি আপোনাৰ আগ্ৰহ অনুসৰি কাম কৰিব আৰু আপুনি আনকি চাকৰিও বা চাকৰিৰ পৰা পদত্যাগ কৰিব পাৰে বুলি কৈছে যিকোনো ডাঙৰ সিদ্ধান্ত ভালদৰে বিবেচনা কৰিহে ল'বলৈ কৈছে আৰু খৰখেদা কিন্তু কোনো কাৰণতে নকৰিব ভালদৰে ভাবি চিন্তি আপোনালোকৰ সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰক শিক্ষা যদি আপুনি স্কুলত পঢ়ি আছে তেন্তে হলে এই বছৰ আপুনি অধিক কষ্ট কৰিব লাগিব অন্যথা ফলাফল আপোনাৰ পক্ষত নহব 2024 চনটো উচ্চ শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ভাল হ'ব আৰু আপুনি আগ্ৰহী পৰা বহু ক্ষেত্ৰৰ পৰাও ভাল চাকৰি প্ৰস্তাৱ পাব পাৰে বুলি কৈছে অৰ্থাৎ 2024 চনটোত যোনসকল ব্যক্তিয়ে ভালদৰে কিবা এটা কৰিব নোৱাৰিলে বা ভাল সুবিধা পোৱা নাছিলে সেইসকলে 2025 বৰ্ষটোত সেই সুযোগ সুবিধা লাভ কৰিব আৰু ভালদৰে আগবাঢ়ি যাব পাৰিব তাৰোপৰি কলেজীয়া ছাত্ৰ-ছাত্ৰীসকলে এইবাৰ তেওঁলোকৰ কামৰ বাবে প্ৰশংসা লাভ কৰিব পঢ়া শুনাৰ বাবে প্ৰশংসা লাভ কৰিব আৰু শিক্ষকসকলো আপোনাৰ কামত সুখী হ'ব আপোনাৰ সকলো বন্ধুৰ মাজত আপোনাৰ প্ৰদৰ্শন ভাল হ'ব যাৰ বাবে বন্ধুৰ মাজতো আপোনাৰ সন্মান বৃদ্ধি পাব আপোনাৰ যি আত্মীয়তা বা আপোনাৰ যি পৰিচয় আছে সেই পৰিচয় হয়তো বেছি হোৱা দেখিবলৈ পাব বছৰৰ আৰম্ভণি ভাল নহব আপোনাৰ পাৰিবাৰিক ফালৰ পৰা কিন্তু কিছুমান বিষয়ত আপোনাৰ সংগীৰ লগত মতানৈক্য হ'ব পাৰে সম্পৰ্কত যদি দূৰত্ব বাঢ়ে আপোনালোকৰ তেন্তে হলে আপুনি আন কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কই হওক বা বৈবাহিক সম্পৰ্কই হওক যদি কিবা প্ৰকাৰে দূৰত্ব আপোনালোকৰ বৃদ্ধি পায় তেনে পৰিপ্ৰেক্ষিতত হয়তো বেলেগ কাৰোবাৰ প্ৰতি আকৰ্ষণবোৰ বাঢ়ি যাব পাৰে আপোনাৰ বৈবাহিক জীৱনো লৰচৰ কৰি থাকিব আৰু কিছুমান কথাক লৈ পেলাই বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে আপোনালোকৰ বৈবাহিক জীৱনটোক লৈও ভালদৰে আপোনালোকে ধ্যান দিয়াটো প্ৰয়োজনীয় যদি আপোনালোকৰ মাজত কিবা বেয়া ধৰণৰ পৰিস্থিতি হয় সমাধান কৰিবলৈ যত্ন কৰিব ধৈৰ্য সহকাৰে যদি আপুনি বিয়াৰ বাবে অপেক্ষা কৰি আছে তেন্তে হলে এই বছৰ আপোনাৰ বাবে কিছুমান ভাল প্ৰস্তাৱ আহিব পাৰে কিন্তু কিবা কাৰণত বা আনটো কাৰণত অৰ্থাৎ কিবা বেলেগ এটা কাৰণে হওক বা অন্য কিছুমান নিজৰ আপোনাৰ কাৰণে হওক সেইবিলাকৰ জৰিয়তে কিন্তু বাধা আহিব পাৰে গতিকে আগতীয়াকৈ সাৱধান হওক আৰু বাহিৰত ঘৰুৱা বিষয়বিলাকৰ কথা আলোচনা কৰাৰ পৰা বিৰত থাকক নিজৰ ঘৰৰ সমস্যাবোৰ নিজৰ ঘৰৰ কথাবোৰ ঘৰৰ মাজতেই আপোনালোকে মীমাংসা কৰিবলৈ যত্ন কৰিব নহলে ক্ষতিৰ সন্মুখীন হ'ব লাগিব স্বাস্থ্য শাৰীৰিকভাৱে ক'বলৈ গ'লে কোনো ডাঙৰ সমস্যা নহব যদিও মানসিক স্বাস্থ্য কিন্তু আপোনালোকৰ ভাল নাথাকিব এই বছৰ আপুনি কিবা এটা মানসিক চাপৰ দ্বাৰা আগৰি থাকিব এনেকুৱা লাগিব যেন আপোনাৰ বহুত বেছি কিবা মনটোত অশান্তি এটা হৈ আছে কাকো ক'বও পৰা নাই তেনেকুৱা ধৰণৰ সেয়ে কেৰিয়াৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনালোকে যিমান পাৰে নিজৰ কৰ্মৰ সৈতে নিজৰ কেৰিয়াৰ নিজৰ লক্ষ্যৰ সৈতে জড়িত হওক পৰিয়াল বা আন কোনো কাৰণৰ সৈতে জড়িত হওক অৰ্থাৎ যিমান পাৰে আপোনালোকে এই বছৰটোত ব্যস্ত হৈ থাকিবলৈ যত্ন কৰক যাতে আপোনাৰ মনটো খালী হৈ নাথাকে আৰু যাতে মনলৈ বহুত আজে বাজে কিছুমান চিন্তা যাতে আহি নাথাকে এনে পৰিস্থিতিত চিন্তাৰ পৰিৱৰ্তে সমাধান বিচাৰি উলিয়াবলৈ চেষ্টা কৰিলে ভাল ফল পাব বুলি কৈছে আৰু পৰিস্থিতিও নিয়ন্ত্ৰণত থাকিব গতিকে যদিও কিবা কাৰণত আপোনাৰ অশান্তি হয় কেনেকৈ হেতু সমাধান কৰিব পাৰি সেই বিষয়টোক গুৰুত্ব প্ৰদান কৰাটো খুবেই বেছি প্ৰয়োজনীয় আৰু আপোনালোকৰ 2025 বৰ্ষৰ শুভ ৰং হৈছে ৰঙা ৰঙা ৰংটো গুৰুত্ব দিব আপোনালোকে গুৰুত্বপূৰ্ণ কামত ভাল আপোনাৰ দিনত সেই ৰংটোক অকণমান হলেও পৰিধান কৰিব শুভ সংখ্যা হৈছে 2 গতিকে 2 ৰংটোক অৰ্থাৎ 2 সংখ্যাটোক গুৰুত্ব দিয়াটো খুবেই বেছি প্ৰয়োজনীয় ইয়াৰ উপৰি আপোনালোকৰ যি চাকৰিৰ যুগ আছে অৰ্থাৎ কোনটো সময়ত চাকৰিৰ বাবে আপোনালোকে চেষ্টা কৰিলে ভাল পাব এই বছৰটোত তাৰ বিষয়ে এটা ভিডিঅ' মই আপোনালোকক দি থৈছোঁ বহুতে বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' হেতু ডেসক্ৰিপচনতে আছে বা মোৰ চেনেলত গৈ চাই ল'ব পাৰে চাকৰিৰ যুগ বুলি সেই ভিডিঅ'টো আপোনালোকে চাই সম্পূৰ্ণ তথ্যখিনি জানিব পাৰিব আশা কৰিছোঁ বছৰটো খুব সুন্দৰকৈ পাৰ হওক মহাদেৱে সকলোকে ভালদৰে ৰাখক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ তুলা ৰাশি তুলা ৰাশিৰ পাৰিবাৰিক জীৱন এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে সৰ্বোত্তম বুলি প্ৰমাণিত হ'ব ঘৰত কিবা এটা বা
আনটোক লৈ সুখ অনুভৱ কৰিব বুলি কৈছে অৰ্থাৎ সৰু সুৰা কিবা নহয় কিবা এটা বিষয়ক লৈ পেলাই ঘৰখনত সুখ শান্তি বৰ্তি থকা দেখিবলৈ পাব কিছুমান নতুন বস্তু আপোনালোকৰ ঘৰখনলৈ আহিব পাৰে যেনে নতুন গাড়ী হওক বা ফ্ৰিজ হওক বা আন কিবা তেনেকুৱা ধৰণৰ কিবা এটা সামগ্ৰী আহিব পাৰে আপোনাৰ ভাইটি বা ভণ্টিৰ লগত কৰবাত ওলাই যোৱাৰ পৰিকল্পনাও এই বছৰটোত কৰিব পাৰে কৰবাত মানে কৰবাত ফুৰিবলৈ যোৱা তেনেকুৱা ধৰণৰ পৰিকল্পনা হ'ব পাৰে লগতে মাক দেউতাকৰ স্বাস্থ্যৰ আপোনালোকে খুব বেছি আপোনাৰ মা দেউতাৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব কাৰণ বিশেষকৈ জুন আৰু জুলাই মাহত দুয়োৰে যিকোনো এজনৰ স্বাস্থ্য অলপমান দুৰ্বল হ'ব গতিকে আপোনালোকে জুন আৰু জুলাই মাহটোত মা দেউতাৰ খুব বেছি যত্ন লোৱাটো খুবেই বেছি প্ৰয়োজনীয় লগতে চুবুৰীয়াৰ বা চুবুৰীৰ মানুহৰ লগত উন্নত সম্পৰ্ক গঢ় লৈ উঠিব আৰু আত্মীয়ৰ পৰা কিছু ভাল খবৰ খাতিও এই বছৰটোত হয়তো শুনিবলৈ পাব খবৰ খাতি ভাল মানে হয়তো ভাল কিছুমান বিষয়ৰ কথা বা তেনেকুৱা ধৰণৰ অৰ্থনৈতিক অৱস্থা ব্যৱসায়ত লোকচানৰ বাবে ঘৰখনত আৰ্থিক অৱস্থা ইমান এটা ভাল নহ'ব ব্যৱসায় বাণিজ্যিকভাৱে অকণমান লোকচানত থাকিব পাৰে আপুনি আৰু আপোনাৰ সন্তানৰ শিক্ষাৰ বাবে বা তেওঁৰ কেৰিয়াৰক আগুৱাই নিয়াৰ বাবেও টকা পইচাৰ খৰচ বহুত বেছি হ'ব পাৰে সন্তানক পঢ়ুৱা মেলা বা তেনেকুৱা বিষয়খিনিত এনে পৰিস্থিতিত ঘৰৰ মহিলাসকলে কিছু সমাধানৰ পৰামৰ্শ দিব পাৰে যিয়ে আপোনাৰ আৰ্থিক জীৱনৰ যত্ন লোৱাত সহায় কৰিব আপোনাৰ ঘৰৰ মহিলাসকলে ভাল কিবা এটা হয়তো আপোনালোকক উপদেশ দিব পাৰে যিটো আপোনালোকৰ বাবে এটা সমাধান হিচাপে কাম কৰিব এনে পৰিস্থিতিত তেওঁলোকৰ মতামত ভালদৰে শুনিব লাগিব আৰু ইয়াক লৈ পেলাই কেনেকৈ সেই কামটো কাৰ্যকৰী কৰিব পাৰি সেই বিষয়টো বিবেচনা কৰাটো প্ৰয়োজনীয় যদি আপুনি কৰ্মৰত অৰ্থাৎ কৰবাত কিবা এটা কৰি আছে তেন্তে বছৰৰ আৰম্ভণি স্বাভাৱিক হ'ব কিন্তু এপ্ৰিল আৰু মে মাহত আৰ্থিক লাভৰ লক্ষণ নিশ্চিতভাৱে আপোনালোকৰ দেখিবলৈ পোৱা যায় অৰ্থাৎ আপোনালোকৰ এপ্ৰিল আৰু মে মাহটোত প্ৰথমতে যি বেয়া হৈছে বুলি কৈছিলে হেতু ক্ষেত্ৰটো ভাল দেখিবলৈ পাব আপুনি আপোনাৰ কামৰ বাবে পৰোচনা পাব আৰু আপুনি আন কোনো ক্ষেত্ৰৰ পৰা আৰ্থিক লাভ পাব বুলি কৈছে গতিকে আপোনাৰ কাম কাজবোৰ ভালদৰে নিষ্ঠাৰে কৰি যাওক ভাল হ'ব আপোনাৰ গুৰুত্ব অধিক ধন উপাৰ্জনত থাকিব আৰু ইয়াৰ বাবে আপুনি নিৰন্তৰ প্ৰচেষ্টা চলাব বুলি কৈছে কেনেকৈ বেছি উপাৰ্জন কৰিব পাৰি আপোনাৰ সেইটোৱে হয়তো একমাত্ৰ ধাৰণা হ'ব পাৰে আজি দিনটোত অৰ্থাৎ এই বছৰটোত আৰু সেইখিনি কি কৰিব আপোনাৰ যি প্ৰচেষ্টা আছে সেই প্ৰচেষ্টাটো বা যি কষ্ট আছে সেই কষ্টখিনি কৰি যোৱাত আপোনাক সাহস দিব যে হয় মোক পইচা লাগে মই কষ্ট কৰিবই লাগিব তেনেকুৱা ধৰণৰ ব্যৱসায় আৰু কেৰিয়াৰ যদি আপুনি এজন ব্যৱসায়ী তেন্তে হলে এই বছৰৰ ক্ষেত্ৰত ক'বলৈ গ'লে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে কিছুমান অনুষ্ঠানত আপুনি সিদ্ধান্ত ল'ব নোৱাৰিব বা কি কৰিব আৰু কি নকৰিব সেই বিষয়ে হয়তো বিভ্ৰান্তিৰ অৱস্থা আপোনালোকৰ দেখিবলৈ পাবও পাৰে গতিকে সেই বিষয়টোক লৈ গুৰুত্ব দিব আৰু কোনো ধৰণৰ সিদ্ধান্তৰ পৰা হাত সাৰিবলৈ আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লওক যাতে পিছত কোনো সমস্যাৰ সৃষ্টি নহয় গতিকে যদি সমস্যা হয় জনা শুনা মানুহৰ পৰা ঘৰৰ মানুহৰ পৰা পৰামৰ্শ লৈ পেলাইহে কামবোৰ আগবাঢ়িবলৈ যত্ন কৰিব যদি আপুনি কাম কৰে তেন্তে আৰ্থিক দৃষ্টিকোণৰ পৰা এই বছৰটো আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ চাকৰিৰ অগ্ৰগতিও এই বছৰটোত হোৱা দেখিবলৈ পাব সঞ্চয় আপোনালোকৰ বৃদ্ধি পাব আৰু আপোনাৰ সহকৰ্মীসকলৰ মাজত এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে গতিকে আপোনালোকৰ ক্ষেত্ৰত ক'বলৈ গ'লে ভাল এক প্ৰতিফলনৰ সৃষ্টি হ'ব সঞ্চয় যদি কৰোঁ বুলি ভাবে কৰিব পাৰিব টকা পইচাৰ ক্ষেত্ৰত আৰু যিটো ব্যৱসায় কৰি আছে আপোনাৰ লগত যিসকল সহকৰ্মী আছে তেওঁলোকেও যথেষ্ট পৰিমাণে আপোনাক সহযোগিতা আগবঢ়াব শিক্ষা ক্ষেত্ৰখন ক'বলৈ গ'লে বৰ্তমান যদি আপুনি স্কুলত পঢ়ি আছে তেন্তে হলে এই বছৰ আপোনাৰ কিন্তু কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু সেই কঠোৰ পৰিশ্ৰমৰ সঠিক ফল দেখিবলৈ পাব সকলো পৰীক্ষাতে সফলতা লাভ কৰিব আপুনি আৰু আগস্থানত থাকিব আপুনি কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে কিবা কাৰণত প্ৰকল্পটোত সমস্যাৰ সন্মুখীন হ'ব লাগিব যদিও পিছত কিন্তু ইয়াৰ সমাধান আপোনালোকে দেখি পাব ইয়াত আপুনি আপোনাৰ বন্ধুৰ পৰাও সম্পূৰ্ণ সমৰ্থন লাভ কৰিব যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে হলে এই বছৰ কিছু সময় অপেক্ষা কৰিব লাগিব আপোনাৰ সেই চৰকাৰী চাকৰিটোৰ বাবে সফলতাৰ ক্ষেত্ৰত কিন্তু ক্ৰমান্বয়ে আপোনালোকৰ সেই যি প্ৰচেষ্টা আছে উন্নতি হৈ যোৱা দেখিবলৈ পাব এটাত নহলে আন এটাত তেনেকুৱা ধৰণৰ কিবা এটা উন্নতি দেখিবলৈ পাব কিছুমান কথাৰ সন্দৰ্ভত মনত সন্দেহ থাকিব কিন্তু বয়োজ্যেষ্ঠসকলৰ পৰা দিহা পৰামৰ্শ বা নিৰ্দেশনা উপযোগী হ'ব আপোনালোকৰ বাবে গতিকে জনা শুনা মানুহক
জনোৱাটো খুবেই বেছি প্ৰয়োজনীয়, সহায় লোৱাটো প্ৰয়োজনীয়। যদি আপুনি বিবাহিত তেন্তে এই বছৰ আপুনি ঘৰত কম আৰু বাহিৰত বেছিকৈ কাম কাজত অধিক মনোনিৱেশ কৰিব, যাৰ বাবে আপোনাৰ পত্নীৰ সৈতেও হয়তো বিভাজন বা অকণমান বেয়া পোৱাপুই বা তেনেকুৱা ধৰণৰ দূৰত্ব বৃদ্ধি পাব পাৰে। সময় দিব নোৱাৰাৰ বাবে আপোনাৰ পত্নীও আপোনাৰ ওপৰত হয়তো হতাশ হৈ পৰিব পাৰে। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আপোনালোকৰ বাবে এই বছৰটো অস্থিৰভাৱে ভৰি পৰিব, অৰ্থাৎ আপোনালোকৰ প্ৰেমৰ সম্পৰ্কটো হয়তো স্থিৰ নহ'ব। যদি ঘৰত বিয়াৰ কথা চলি আছে বা বিয়া হয় তেন্তে হ'লে ইয়াক চূড়ান্ত কৰা হ'ব বুলি কৈছে, কিন্তু আপোনাৰ ঘনিষ্ঠ কোনোবাই হয়তো ইয়াক বন্ধ কৰিবলৈ চেষ্টা কৰিব পাৰে, অৰ্থাৎ আপোনালোকৰ সেই বিয়া বাৰুৰ ক্ষেত্ৰখনত কোনোবাই হয়তো ভাঙিবলৈ চেষ্টা কৰিব পাৰে। আৰু এনে পৰিস্থিতিত আগতীয়াকৈ সাৱধান হওক আৰু বাহিৰত আপোনালোকৰ ঘৰৰ কথাখিনি নক'ব, ঘৰত কি হৈ আছে নাই হোৱা। স্বাস্থ্য, মাৰ্চ মাহত আপুনি কিবা এটা বেমাৰৰ বাবে চিন্তিত হ'ব আৰু ঘৰৰ কোনোবা এজনো হয়তো এই সময়খিনিতে অসুস্থ হৈ থাকিব পাৰে। কিছুমান সৰু সৰু ৰোগ বাদ দিলে বছৰটো আপোনাৰ স্বাভাৱিকে হ'ব, অৰ্থাৎ কিছুমান সৰু সুৰা বেমাৰ আজাৰ যদি বাদ দিয়ে বাকী সময়খিনি আপোনালোকৰ যথেষ্ট ভাল হ'ব। মানসিক চাপ থাকিব, কিন্তু ধ্যান কৰিলে বা যোগাসন কৰিলে তেতিয়া আপোনালোকৰ পৰিস্থিতি কিন্তু যথেষ্ট বেছি উন্নতি হোৱা দেখিবলৈ পাব। গতিকে যোগাসন কৰক, ধ্যান কৰক, স্বাস্থ্যক লৈ যত্ন দিয়ক। সমাধান অনুসৰি শুভ ৰং হৈছে বগা, গতিকে বগা ৰংটোক 2025 বৰ্ষটোত ভালদৰে গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। শুভ সংখ্যা হৈছে 4, গতিকে 4 সংখ্যাটোক যিমানে পাৰে আগত ৰাখিব। আৰু আপোনালোকৰ যিহেতু ব্যৱসায় বাণিজ্যত কৈছে যে বেয়া হ'ব পাৰে বা কিছুমান ক্ষেত্ৰত হয়তো অসুবিধা দেখিবলৈ পাব, তাৰ কাৰণে এটা অন্য ভিডিঅ' মই বনাই থৈছোঁ যিটোত চাকৰিৰ যুগৰ বিষয়ে আলোচনা কৰা হৈছে, অৰ্থাৎ 2025 বৰ্ষৰ কোনখিনি সময়ত আপোনালোকে বেছিকৈ কষ্ট কৰিলে সফলতা পাব, কোনখিনি সময়ত চাকৰিৰ বাবে চেষ্টা চলাব লাগে। সেই ভিডিঅ'টো যদি চোৱা নাইকিয়া চাই ল'ব পাৰে। এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ পেলাই প্ৰথম লিংকটো ক্লিক কৰি চাব পাৰিব। আৰু আশা কৰোঁ গোটেই বছৰটোৱে খুব সুন্দৰকৈ পাৰ হওক, মহাদেৱে খুব সুন্দৰকৈ পাৰ কৰাই নিয়ক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। বৃশ্চিক ৰাশি, পাৰিবাৰিক জীৱন, যদি ঘৰত কোনো সদস্যৰ বিয়াৰ কথা হয় তেতিয়া নিশ্চিত হ'ব সেই বিয়া বাৰুৰ কথাটো। হয়তো এই বছৰ আপোনালোক সকলোৱে হয়তো তেওঁক বিয়া কৰাই দিব, যাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ বিৰাজমান কৰিব। এই সময়ছোৱাত পিতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, কাৰণ এপ্ৰিল মে' মাহত পিতৃ অসুস্থ হোৱাৰ সম্ভাৱনা আছে। খৰচ তুলনামূলকভাৱে সামান্য বৃদ্ধি হ'ব যদিও আত্মীয়ই কিন্তু বহুত সহায় সহযোগিতা আপোনালোকক আগবঢ়াব, গতিকে অসুবিধা হ'লেও পৰিয়ালৰ মানুহক সেই বিষয়ে অৱগত কৰাওক, নিশ্চয়কৈ ভাল সুবিধা পাব। অৰ্থনৈতিক অৱস্থা, বছৰৰ আৰম্ভণিতে আপুনি হয়তো ডাঙৰ আৰ্থিক লাভ দেখিব, কিন্তু চুৰিৰ সম্ভাৱনাও অতি বেছি। অৰ্থাৎ যদি আপোনালোকে বহুত বেছি লাভ দেখে, সেই লাভটোত আপুনি যাৰ সৈতে কাম কৰি আছে, যোনে আপোনাৰ সৈতে কাম কৰি আছে সেইখিনিৰ ওপৰত চকু ৰখাটো প্ৰয়োজনীয়, হয়তো কোনোবাই আপোনাক ঠগিবও পাৰে। এনে অৱস্থাত ৰাতি আপোনালোকে শোৱাৰ আগতে নিজৰ দোকান বা ব্যৱসায় হওক বা নিজৰ ঘৰে হওক তলাবোৰ ভালদৰে বন্ধ কৰিছে নাই, ঘৰটো ভালদৰে যত্ন লৈছে নাই, সেই সকলোবোৰ পৰীক্ষা কৰি চাবলৈ কৈছে, কাৰণ হয়তো চুৰি হোৱাৰ সম্ভাৱনাও আছে। এই ক্ষেত্ৰত আপুনি যদি গাফিলতি কৰে তেন্তে হ'লে ভৱিষ্যতে কিন্তু বহুত আক্ষেপ কৰিব আপুনি, গতিকে গাফিলতি কোনো কাৰণতে নকৰিব। ঘৰৰ মহিলাসকলেও ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সোণ বা অন্যান্য মুকুতাৰ গহনা পিন্ধিব নালাগে, এইবোৰ চোৰে চুৰি কৰিব পাৰে আৰু আপুনিও হয়তো আঘাত পাব পাৰে। ঘৰৰ আৰ্থিক অৱস্থাৰ বিষয়ে ৰাজহুৱাভাৱে কথা কোৱাৰ পৰা বিৰত থাকক, নহ'লে কাৰোবাৰ চকুত পৰিব পাৰে। সেই গতিকে আপোনালোকৰ টকা পইচা কিমান আছে নাই সেই বিষয়ে বেলেগক কৈ থকাটো, জখাই থকাটো উচিত নহয় বুলি কৈছে। ইয়াৰ পিছত আহিলে ব্যৱসায় আৰু কেৰিয়াৰ। ব্যৱসায়ৰ সন্দৰ্ভত কিছু কৌশলৰ ওপৰত কাম কৰিব লাগিব, নহ'লে পিছ পৰি থাকিব আৰু লোকচানৰ সন্মুখীন হ'ব লাগিব। সেই গতিকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত কেনেকৈ আপোনালোক আগবাঢ়ি যাব পাৰে, কেনেকৈ কৌশলবোৰ ব্যৱহাৰ কৰিব পাৰে, সেই বিষয়টো গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। কাৰণ যিমানে নতুন নতুন কৌশল ব্যৱহাৰ কৰি আপোনাৰ ব্যৱসায়টো কৰিব, তেতিয়াহে হয়তো বেলেগতকৈ আগবাঢ়ি যাব পাৰিব। প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব যদিও নিজকে শক্তিশালী কৰি ৰাখিবলৈ কৈছে। বন্ধু বান্ধৱীৰ পৰা সহায় পাব, কিন্তু সেয়া যথেষ্ট নহ'ব আপোনাৰ বাবে। যদি আপুনি চাকৰি বিচাৰিছে তেন্তে হ'লে এই বছৰ আপোনালোকে সেই চাকৰি পাব, কিন্তু আগ্ৰহ ল'ব নোৱাৰিব বুলি কৈছে। সেই চাকৰিটো হয়তো আপোনালোকৰ মনে বিচৰা ধৰণৰ নহ'বও পাৰে।
আপোনাৰ বেছিভাগ মনোযোগ নতুন চাকৰিৰ সন্ধানতে থাকিব এই বছৰটোত কেনেকৈ ভাল এটা কৰিব পাৰি সেই বিষয়টোতে হয়তো বেছিভাগ সময় দেখিবলৈ পাব পুৰণি চাকৰিটোক লৈ বিভ্ৰান্তি হ'ব আপোনাৰ আৰু কোনোবা এটা বিষয়ত সহকৰ্মীসকলৰ লগত হয়তো তৰ্কাতৰ্কি হ'ব পাৰে শিক্ষা এইবাৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব মিশ্ৰিত ফলাফল ভাল বেয়া সকলো ফলাফল দেখিবলৈ পাব আপোনাৰ মনোযোগ অধ্যয়নৰ লগতে অন্যান্য ক্ষেত্ৰতো কেন্দ্ৰীভূত হ'ব বুলি কৈছে ইয়াৰ বাবে আপুনি পৰীক্ষাত কম নম্বৰ পাব পাৰে কিন্তু একে সময়তে যিটো বেলেগ ক্ষেত্ৰত আপোনালোকে মনোযোগ দিব সেই ক্ষেত্ৰ যেনেকৈ খেলা ধূলা বা অন্যান্য হওক সেই বিষয়টোৰ পৰা কিন্তু যথেষ্ট বেছি সুবিধা পাব কলেজীয়া ছাত্ৰ ছাত্ৰীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্বপূৰ্ণ হ'ব আৰু ইয়াৰ বাবেও কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত আপোনালোকে ল'ব পাৰিব কেনেকৈ কেৰিয়াৰটো আগবঢ়াই নিব পাৰি কেনেকৈ কি বিষয়ত গুৰুত্ব দিব লাগে সেইটো যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে হলে এইবাৰ সফলতা লাভ কৰাৰ প্ৰবল লক্ষণ দেখা গৈছে আৰু যদি আপুনি মনোনিৱেশ কৰি থাকে তেন্তে সফলতাই নিশ্চয়ভাৱে আপোনাৰ ভৰিত চুমা খাব বুলি কৈছে গতিকে চেষ্টা চলাই থকাটো খুবেই বেছি প্ৰয়োজনীয় যদি সম্পৰ্কত পুৰণি বিবাদ চলি আছিল আপোনালোকৰ সম্পৰ্কত বিবাহিতই হওক বা প্ৰেমই হওক তেন্তে হলে কোনো বিষয়ক লৈ দুয়োৰে মাজত মতানৈক্য হ'ব পাৰে তেন্তে যদি হয় তেন্তে হলে এই বছৰে আপোনালোকে সেইবোৰ শেষ কৰিব পাৰিব স্বামী স্ত্ৰীৰ সম্পৰ্ক অধিক শক্তিশালী হৈ থাকিব আৰু আপুনি আগতকৈ অধিক শক্তিশালী অনুভৱ কৰিব যদি আপুনি বিয়া কৰোৱা নাই বা বিয়া হোৱা নাই তেন্তে হলে ঘৰত আপোনাৰ বিয়া বাৰু সম্পৰ্কৰ কথা হ'ব পাৰে কিন্তু পিছত সেয়া হয়তো লাহে লাহে কমি যাব পাৰে অৰ্থাৎ সেই যি আপোনালোকৰ বিয়া বাৰু কথা আছে যদি হ'বলৈ মন নাইকিয়া তেতিয়াহ'লে সেইটো লাহে লাহে কমি যাব সোশ্যাল মিডিয়া যেনে ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰাম এনেকুৱাৰ জৰিয়তে আপুনি হয়তো কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে কিন্তু তেওঁ সেই কথাবোৰ হয়তো ক'ব নোৱাৰিব পাৰে স্বাস্থ্য বছৰৰ আৰম্ভণি ভাল হ'ব কিন্তু এপ্ৰিল মাহৰ পাছত আপোনাৰ শাৰীৰিক স্বাস্থ্য কিন্তু অলপ দুৰ্বল হৈ থাকিব পাৰে আপুনি মানসিকভাৱে অসুস্থ থাকিব মানসিকভাৱে কিন্তু শাৰীৰিকভাৱে অকণমান আপোনালোকৰ অসুস্থ হ'ব দুৰ্বল হ'ব আৰু কোনো টেনচন আপোনালোকৰ দেখিবলৈ নাপায় বছৰৰ শেষত আপোনালোকে ডেংগু বা আন কোনো তেনেকুৱা ধৰণৰ ৰোগত ভুগিবও পাৰে যি আপোনাক অসুবিধা দিব গতিকে বছৰৰ শেষৰ ফালে আপোনালোকে সময়টোখিনিক ধ্যান দিয়াটো প্ৰয়োজনীয় আপোনালোকৰ শুভ ৰং হৈছে হালধীয়া শুভ সংখ্যা হৈছে 7 গতিকে হালধীয়া ৰংটো গোটেই বছৰটোত গুৰুত্ব দিব গুৰুত্বপূৰ্ণ দিনত আপোনাৰ বাবে ভাল দিনত হেতু পিন্ধিব হেতু ৰঙৰ অকণমান হলো বস্ত্ৰ লগতে 7 নম্বৰ সংখ্যাটোক গুৰুত্ব দিয়াটো প্ৰয়োজনীয় আৰু আপোনালোকৰ চাকৰি বিষয়ে বা ব্যৱসায় বিষয়ে যদি আৰু অধিক জানিব বিচাৰে যে বছৰটো কোনখিনি সময়ত কেনে ধৰণে চেষ্টা কৰিলে সফল হ'ব তাৰ কাৰণে এটা ভিডিও মই দি থৈছো ডেসক্ৰিপচনত গৈ প্ৰথম ভিডিওটো আপোনালোকে চাব পাৰে প্ৰথম লিংকটো ক্লিক কৰি পেলাই মোৰ চেনেলটো পাই যাব গতিকে সেই চাকৰি যুগৰ ভিডিওটো আপোনালোকে নিশ্চয়কৈ চাবলৈ নাপাহৰিব পুনৰ লগ হ'ম তেতিয়ালৈকে 2025 বৰ্ষটো ভালদৰে যাওক তাৰে মহাদেৱৰ ওচৰত কামনা কৰিছো ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ ধনুৰাশি পাৰিবাৰিক জীৱন এইবাৰ আপোনাৰ পৰিয়ালে বহুত বিপদৰ সন্মুখীন হ'ব কিন্তু সকলোৱে একেলগে মুখামুখি হ'ব বুলি কৈছে যিমানে বিপদ নাহক কিয় ঘৰখনৰ বাবে ঘৰখনৰ পৰিয়ালৰ প্ৰত্যেকটো মানুহে একেলগ হৈ যুঁজিব পাৰিব আৰু সেই সমস্যাটো সমাধান কৰিব পাৰিব ইয়াৰ বাবে আপোনালোক সকলোৰে মাজত পাৰস্পৰিক প্ৰেম বাঢ়িব আৰু সম্পৰ্কবোৰো অধিক শক্তিশালী হৈ উঠিব যদি আপোনাৰ ঘৰত কোনোবাই বিয়া পাতিছে বা বিয়া বাৰু কথা চলিছে তেন্তে হলে ঘৰত অলপ আলহী অতিথি অহাৰ বা থকাৰ সুখ পাব পাৰে সকলোৰে সহযোগিতা পাব আৰু সকলোৰে লগত পৰিয়ালৰ সম্পৰ্কও অধিক মজবুত হৈ পৰিব বুলি কৈছে লগতে ঘৰৰ কিছু পুৰণি সম্পত্তিৰ বিষয়েও আপোনালোকৰ মাজত আলোচনা হ'ব আৰু বিক্ৰীৰ সিদ্ধান্তও ঘৰখনৰ মাজত হয়তো হ'ব পাৰে একোৰে অভাৱ নহব আপোনালোকৰ মাত্ৰ বছৰৰ মাজ ভাগত আপোনাৰ মাতৃৰ স্বাস্থ্যক লৈ পেলাই যত্ন লোৱাটো প্ৰয়োজনীয় যিমান পাৰে ঘৰতে বনোৱা একমাত্ৰ খাদ্য খোৱাবলৈ যত্ন কৰক হয়তো স্বাস্থ্যক অকণমান গুৰুত্ব দিব লাগিব তাৰ পিছত আহিলে অৰ্থনৈতিক অৱস্থা বছৰৰ আৰম্ভণিতে বহুতো আৰ্থিক ভাবে আপোনালোকে প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে হয়তো বহুত টকা পইচাৰ নাটনি হ'ব পাৰে আপোনাৰ ঘনিষ্ঠ কোনোবাইও আপোনাৰ হয়তো ক্ষতি কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু আপুনি এই বিষয়ে জানিব নোৱাৰিব কোনে চেষ্টা কৰিছে কোনে নাই কৰা সেই বিষয়ে জানিব নোৱাৰিব পাৰে কিন্তু কোনোবাই হয়তো চেষ্টা কৰিব পাৰে এনে পৰিস্থিতিত আনৰ লগত সম্পৰ্ক নষ্ট নকৰিব আৰু কাকো বেয়াকৈ নকব কাৰণ আপোনাৰ দুৰ্বল আৰ্থিক অৱস্থাত কেৱল আন আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায়
আপোনাৰ বাবে উপযোগী হ'ব। সেইকাৰণে যদি আপোনালোকৰ খং উঠে, কোনো আত্মীয় মানুহক কোনো ধৰণৰ বেয়াকৈ কৈ নিদিব বা তেনেকুৱা ধৰণৰ তৰ্কাতৰ্কি নকৰিব, কাৰণ বিপদত সেই কোনোবা এজন আত্মীয় মানুহে হয়তো আপোনাক সহায় কৰিব পাৰে। এই সময়লৈকে অৰ্থাৎ ক'বলৈ গ'লে বছৰৰ মাজভাগ আপোনাৰ বাবে আৰ্থিক ভাৰসাম্যৰ সময় বুলি কৈছে। বছৰৰ মাজভাগটোত আপুনি ভাৰসাম্যতাৰ বজাই ৰাখিব পাৰিব। এই সময়লৈকে আপুনি পুনৰ নিয়ন্ত্ৰণ লাভ কৰিব নিজৰ অৰ্থনৈতিক ক্ষেত্ৰখনত আৰু আপোনাৰ খৰচো নিয়ন্ত্ৰণত থাকিব। বছৰৰ শেষত কিছুমান সময় নিশ্চিতভাৱে আৰ্থিকভাৱে ভাল হ'ব, কিন্তু সেইটো আপোনাৰ আশা অনুসৰি নহ'ব বুলি কৈছে। অৰ্থাৎ আপুনি ভবা ধৰণে নহ'বগৈ। এনে পৰিস্থিতিত মনটো হতাশ হৈ থকাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। তাৰপিছত আহিলে ব্যৱসায় আৰু কেৰিয়াৰ। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই বছৰ আপোনালোকৰ বাবে বৰ বেছি শুভ নহ'ব। কিছুমান ক্ষেত্ৰত আপুনি যথেষ্ট ক্ষতিৰ সন্মুখীন হ'ব লাগিব, যাৰ বাবে মনটো হতাশ হৈ থাকিব। অৱশ্যে বন্ধু বান্ধৱ আৰু আত্মীয়ৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব, যাৰ ফলত আপোনাৰ মনত সাহস লাভ কৰিব। এনে পৰিস্থিতিত সকলোৰে লগত খোজ মিলাই থাকিলে আশা কৰাতকৈ ভাল ফলাফল পাব, নহ'লে বহুতো কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেই গতিকে সকলোৰে সৈতে একেলগ হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব, যাতে ভালদৰে এটা ভাল পৰিস্থিতিৰ বা ভাল সময়ৰ সৃষ্টি হয়। তাৰোপৰি এই বছৰে শ্ৰমিকৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিছে বুলি কৈছে। যিসকলে কাম কৰি আছে বেলেগৰ বাবে, আপোনালোকৰ ভাল বেয়া সুখ দুখ চব দেখিবলৈ পাব টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা বা ব্যৱসায়িক ফালৰ পৰা। যদি আপুনি নিজৰ চাকৰিত অসন্তুষ্ট হয়, তেন্তে হ'লে এই বছৰ নতুন সুযোগ পাব, কিন্তু সেইবোৰ বৰ ফলপ্ৰসূ নহ'ব। যিটো কাম পাব, যিটো কৰিব, যদি আপুনি চাকৰি বিচাৰিছে তেন্তে হ'লে পাব, কিন্তু বেছি দিন হয়তো সেই চাকৰি আপুনি কৰি থাকিব নোৱাৰিব বা নাথাকিব। শিক্ষাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা হৈছে। যিসকলে পঢ়ি আছে সাৱধানেৰে পঢ়িব লাগিব, যত্ন ল'ব লাগিব। যদি আপুনি সফলতা বিচাৰে তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব, অন্যথা ফলাফল কিন্তু আপোনাৰ পক্ষত নহ'ব। যদি আপুনি কলেজত পঢ়ি আছে তেন্তে হ'লে আপোনাৰ কেৰিয়াৰক লৈ শংকিত হ'বও পাৰে আপুনি, আৰু আপোনাৰ ক্ষেত্ৰখন সলনি কৰাৰ চিন্তা আপোনাৰ মনলৈ আহিব পাৰে। অৰ্থাৎ যদি পঢ়ি আছে কিবা এটা, সেইটো নপঢ়ি বেলেগ এটা পঢ়োঁ নেকি, তেনেকুৱা মনলৈ ধাৰণা আহিব পাৰে। ঘৰৰ আৰ্থিক অৱস্থালৈ চাই আপুনি নিজৰ কেৰিয়াৰৰ প্ৰতি গুৰুত্বপূৰ্ণ হ'ব আৰু কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰিব, যিটো ভৱিষ্যতৰ দৃষ্টিকোণৰ পৰা লাভজনক হ'ব। অৰ্থাৎ আপোনাৰ ঘৰত যদি টকা পইচাৰ অভাৱ হৈছে, আপুনি সেই কথাটো মনলৈ আনি পেলাই কেনেকৈ পঢ়া শুনাটো বা নিজৰ কেৰিয়াৰটোক আগবঢ়াই নিব পাৰি, লগতে ঘৰখনৰ মানুহক সহায় সহযোগিতা কৰিব পাৰি আপোনাৰ সেই প্ৰচেষ্টাৰ জৰিয়তে, সেইটো আপোনালোকে দেখিবলৈ পাব। তাৰোপৰি ক'বলৈ গ'লে আপোনালোকৰ যদি আপুনি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে, চৰকাৰী চাকৰি বা তেনেকুৱা ধৰণৰ, তেন্তে হ'লে এই বছৰত সফলতা লাভ কৰাৰ সম্ভাৱনা প্ৰবল। সেয়েহে সজাগ হওক আৰু কোনো সুযোগ হাতৰ পৰা হেৰুৱাবলৈ চেষ্টা নকৰিব। যিমান পাৰে চৰকাৰী চাকৰিসমূহৰ বাবে পৰীক্ষা বা ইণ্টাৰভিউ দি থাকক। যদি আপুনি ইতিমধ্যে কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে তেন্তে হ'লে এই কথা ক'বলৈ ভাল নাপাওঁ, কিন্তু এই বছৰ আপোনাৰ ৰাশিফলত চন্দ্ৰৰ অৱস্থান সঠিক নহয়, যাৰ বাবে আপোনাৰ প্ৰেমিকৰ দ্বাৰা বা প্ৰেমিকাৰ দ্বাৰা প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে, যি আপোনাক হতাশ কৰিব পাৰে। এনে পৰিস্থিতিত ধৈৰ্যৰে কাম কৰক আৰু ইয়াৰ বিষয়ে বেছিকৈ নাভাবিব, কাৰণ ই কেৱল আপোনাৰ ভালৰ বাবেই হ'ব, যাৰ বিষয়ে আপুনি পিছতহে গম পাব। অৰ্থাৎ যি হয় ভালৰ বাবেই হ'ব বুলি কৈছে। যিসকলে বিয়া হৈছে বা বিয়া বাৰু কৰাইছে, তেওঁলোকৰ সংগীৰ সৈতে অধিক শক্তিশালী সম্পৰ্ক গঢ় লৈ উঠিব, আৰু এইবাৰ আপুনি আপোনাৰ সংগীৰ সৈতে ক'ৰবাত ওলাই যাব পাৰিব, যাৰ ফলত আপোনাৰ যি সম্পৰ্ক আছে আৰু অধিক শক্তিশালী হ'ব। গতিকে ক'ৰবাত ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য, বছৰৰ আৰম্ভণি ভাল হ'ব আৰু স্বাস্থ্যৰ উন্নতিও হ'ব। বছৰৰ মাজভাগত আপোনাৰ স্বাস্থ্যত অলপমান খিংখিঙীয়া হৈ থাকিব পাৰে বা অলপমান প্ৰভাৱ পৰিব, যাৰ বাবে বন্ধু বান্ধৱীৰ লগত মতানৈক্য হ'ব, কিন্তু সোনকালে আপোনালোকৰ সেই মতানৈক্য সমাধানো হ'ব। কিছুমান সময়ত আপোনাৰ আক্ৰমণাত্মক স্বভাৱটোৱে আপোনাৰ বাবে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আপোনাৰ খং নিয়ন্ত্ৰণ কৰক আৰু কাৰোবাক কঠোৰ শব্দ কোৱাৰ পৰা দুবাৰ চিন্তা কৰক বুলি কৈছে কোৱাৰ আগতে। গতিকে কাকো কোনো ধৰণৰ কঠোৰ কথা নক'ব, বেয়া কথা নক'ব, নহ'লে হয়তো সম্পৰ্ক বা পৰিস্থিতি আপোনাৰ বেয়া হৈ যাব পাৰে। শুভ ৰং হৈছে ধূসৰ, শুভ সংখ্যা হৈছে 4। গতিকে ধূসৰ ৰংটো আপোনালোকে হয়তো গম পাইছে, চিলভাৰ কালাৰো হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণৰ কালাৰটোক আপোনালোকে এই বছৰটোত গুৰুত্ব সহকাৰে লওক আৰু গুৰুত্বপূৰ্ণ দিনত সেইটো পৰিধান কৰক। অকণমান হ'লেও তাৰ বস্ত্ৰ পৰিধান কৰিবলৈ যত্ন কৰিব আৰু 4ৰ সংখ্যাটোক আপোনালোকে গুৰুত্ব দিব।
ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি গম পালে যে হয়তো কিছুমান ক্ষেত্ৰত সমস্যা আছে গতিকে তাৰ বিষয়ে এটা ভিডিঅ' মই আপোনালোকক দি থৈছোঁ মোৰ চেনেলত এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ' আছে প্ৰথম লিংকটো ক্লিক কৰি পেলাই চাব পাৰিব যে চাকৰি যুগ কেতিয়াৰ সৃষ্টি হৈছে কোনটো সময়ত ব্যৱসায় কৰিলে ভাল কোনটো সময়ত চাকৰিৰ বাবে প্ৰচেষ্টা চলালে ভাল সেই বিষয়টো আপোনালোকে গুৰুত্ব প্ৰদান কৰক সেই বিষয়টো চাওক ভাল প্ৰতিফলন দেখিবলৈ পাব আশা কৰোঁ বছৰটো আপোনালোকৰ খুব সুন্দৰকৈ পাৰ হ'ব তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মকৰ ৰাশি পাৰিবাৰিক জীৱন এই বছৰটো আপোনাৰ পাৰিবাৰিক জীৱনৰ বাবে অলপ অশান্ত হ'ব পাৰিবাৰিকভাৱে বহুত বেছি হয়তো আপোনালোকৰ অশান্তি বা চিন্তা দেখিবলৈ পাব পাৰে বছৰৰ আৰম্ভণি ভাল হ'ব যদিও মাৰ্চ আৰু এপ্ৰিল মাহত কিছু বিসংগতি হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এনে পৰিস্থিতিত বিষয়টো তীব্ৰতৰ হ'ব পাৰে কিন্তু ধৈৰ্য ধৰিলে আপোনালোকৰ সকলো পৰিস্থিতি পুনৰ সমাধান হ'ব গতিকে ধৈৰ্য ধৰিব বছৰৰ মাজভাগত পৰিয়ালটোত কোনো ধৰ্মীয় অনুষ্ঠান সংঘটিত হোৱাৰ ইংগিত পোৱা যায় ইয়াৰ বাবে পৰিয়ালটোৰ পৰিৱেশ ধৰ্মীয় হৈ থাকিব আৰু আপুনিও হয়তো পৰিয়ালৰ ফালৰ পৰা বা পাৰিবাৰিক ফালৰ পৰা শান্তি অনুভৱ কৰিব অক্টোবৰ নৱেম্বৰ মাহত পিতৃৰ স্বাস্থ্যৰ যত্ন ল'বলৈ কৈছে যদি তেওঁলোকৰ ইতিমধ্যে কোনো ৰোগ বা বেমাৰ হৈ আছে তেন্তে হ'লে চিকিৎসা কৰোৱাৰ চেষ্টা কৰিবলৈ কৈছে বা চিকিৎসা কৰক তাৰপিছত আহিলে অৰ্থনৈতিক অৱস্থা এইবাৰ আপুনি অৰ্থনৈতিক ফালৰ পৰা শক্তি দেখিবলৈ পাব যদিও লোকচানৰ সম্ভাৱনাও কিন্তু প্ৰবল দেখিবলৈ পোৱা যায় আপুনি আপোনাৰ কামত মনোনিৱেশ কৰিব লাগিব কিন্তু যদি আপুনি আন ঠাইত ধন বিনিয়োগ কৰিছে তেন্তে হ'লে তাৰ পৰাই আপুনি নিশ্চয় লোকচানৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে অৰ্থাৎ যদি নিজৰ কামটোৰ বাহিৰে বেলেগ কৰবাত যদি পইচা ইনভেষ্ট কৰি থৈছিলে সেইটোৰ ক্ষেত্ৰত অকণমান লোকচান দেখিবলৈ পাব এনে পৰিস্থিতিত আপোনাক এইটোৱে পৰামৰ্শ দিছে যে এই বছৰ আপুনি হয় বিনিয়োগ এৰাই চলিব লাগিব নহয় ভালদৰে চিন্তা কৰিহে ধন বিনিয়োগ কৰিব লাগিব যদি আপুনি ভালদৰে যদি আপুনি অনলাইন শ্বেয়াৰ বা ক্ৰিপ্টো মুদ্ৰা বা তেনেকুৱা ধৰণৰ কিবা এটা বিষয়ত আপোনালোকে বিনিয়োগ কৰিছে তেন্তে হ'লে লোকচানৰ সম্ভাৱনা কিন্তু বেছি দেখিবলৈ পোৱা যায় আনহাতে যদি আপুনি মাটি বাৰীৰ ক্ষেত্ৰত যদি পইচা খটুৱাই বা ষ্টাৰ্টআপত যদি নতুন কিবা ব্যৱসায় বাণিজ্যত যদি টকা খটুৱাই বা বস্তুগত বস্তুত যদি আপোনালোকে বিনিয়োগ কৰিছে তেন্তে হ'লে কোনো লোকচান নহ'ব আপোনালোকৰ বস্তুগত বস্তু মানে ধৰি লওক মাটি বাৰী হৈ লওক তেনেকুৱা ধৰণৰ কিবা এটা প্ৰপাৰ্টি কিনি থৈছে সেইটো ক্ষেত্ৰত অক্টোবৰ মাহত অভাৱনীয় লাভৰ ইংগিত পোৱা গৈছে যাৰ ফলত পৰিয়ালটোৰ অৰ্থনৈতিক অৱস্থা আপোনালোকৰ উন্নত হ'ব তাৰপিছত আহিলে ব্যৱসায় আৰু কেৰিয়াৰ যদি আপুনি এজন ব্যৱসায়ী তেন্তে হ'লে এই বছৰ কিন্তু আপুনি অগ্ৰগতি দেখিবলৈ পাব ব্যৱসায়ৰ অৱস্থা উন্নত হ'ব আৰু যদি কিবা পুৰণি ঋণ আছে তেন্তে হ'লে সেয়াও নাইকিয়া হ'ব যদি আপুনি কৰবাত ধন বিনিয়োগ কৰিছে তেন্তে হ'লে তাৰ ওপৰত চকু ৰাখক কাৰণ সেই ফালৰ পৰা কিছু লোকচান অহাৰ সম্ভাৱনা আছে সময়মতে তাৰ পৰা টকা উলিয়ালে নিশ্চয় ইয়াৰ ফলত হোৱা লোকচানৰ পৰা ৰক্ষা পৰিব নহলে পিছত কিন্তু আক্ষেপ কৰিব অৰ্থাৎ সময়ৰ পইচা সময়তে উলিয়াই আনক নহলে হয়তো পিছলৈ অধিক লাভলৈ ৰখি থাকিলে লোকচান হ'ব পাৰে কাম কৰিলে তাত কাম কৰিবলৈ মন নাযাব অৰ্থাৎ য'ত কাম কৰি আছে সেই কামটো হয়তো বেছিকৈ কৰি থাকিবলৈ মন নাযাব পাৰে এই বছৰটোত চাকৰিত সন্তুষ্ট যেন নালাগিব আৰু পদত্যাগ কৰাৰ কথাও আপুনি ভাবিব পাৰে চাকৰিৰ অগ্ৰগতিৰ আশা কৰি থাকিব যদিও হতাশে হ'ব অৰ্থাৎ আপোনাৰ চাকৰিটো যদি ভাবি থাকে প্ৰমোশন হ'ব বুলি হয়তো সেই প্ৰমোশন বা উন্নতি নহ'বও পাৰে জুন জুলাই মাহত হ'ব পাৰে নতুন চাকৰিৰ সন্ধান গতিকে জুন আৰু জুলাই মাহত নতুন চাকৰিৰ বাবে আপোনালোকে চেষ্টা চলাব পাৰে ইয়াৰ পিছত আহিলে শিক্ষা যদি আপুনি উচ্চ শিক্ষা গ্ৰহণ কৰি আছে বা কম্পিউটাৰ মিডিয়া বা মেনেজমেণ্টৰ দৰে ছাত্ৰ হয় তেন্তে হ'লে এই বছৰ আপোনাৰ অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে আৰু চাকৰিৰ সুযোগ বহু ক্ষেত্ৰৰ পৰা আপোনাৰ বাবে আহিব পাৰে আৰু আপোনাৰ মনোযোগ থাকিব নিজকে আৰু অধিক উন্নত কৰাতহে অৰ্থাৎ চাকৰি কৰাত নহয় আৰু বেছিকৈ নিজকে বেছি আপোনালোকে উন্নত কৰিব পাৰে সেইটোতহে আপোনাৰ ধ্যান থাকিব এনে পৰিস্থিতিত কোনো ভাল সুযোগ যদি আহে পিছলৈ যাবলৈ নিদিব নহলে পিছত আপোনাৰ হয়তো মনত আক্ষেপে হ'ব পাৰে যে কিয় নললো বা তেনেকুৱা ধৰণৰ যদি আপুনি চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে হ'লে এইবাৰ আপুনি আপোনাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু সিনিয়ৰৰ পৰা গাইডেন্স পাব বুলি কৈছে কেনেকৈ আগবঢ়াই নিব পাৰে বা কেনেকৈ পঢ়িব লাগে সেই বিষয়খিনিত সকলোৰে সৈতে একেলগে প্ৰস্তুতি চলালে আচৰিত ধৰণৰ এটা উপকাৰ আপোনালোকে দেখিবলৈ পাব যিবোৰ ভৱিষ্যতে অতি আপোনাৰ বাবে উপযোগী হ'ব
যদি আপুনি নতুনকৈ বিবাহ পাশত আবদ্ধ হৈছে তেন্তে হলে এই বছৰ সন্তান জন্ম দিয়াৰ প্ৰবল ইংগিত পোৱা গৈছে, যাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত থাকিলে প্ৰেমিকৰ লগত কিছু সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব পাৰে আৰু জুন জুলাই মাহত তেওঁৰ সৈতে ক'ৰবাত ওলাই যোৱাৰ এটা পৰিকল্পনা কৰিব পাৰে। বিবাহৰ বাবে জীৱন সংগী বিচৰা লোকসকলে এই বছৰ হয়তো হতাশ হ'ব আৰু তেওঁলোকে নিজৰ প্ৰকৃত জীৱন সংগীৰ বাবে অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। যদি আপুনি অবিবাহিত তেন্তে হলে সোশ্যাল মিডিয়াত কাৰোবাৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে আৰু লাহে লাহে আপুনিও তেওঁৰ প্ৰেমত হয়তো পৰিব পাৰে। তাৰপিছত আহিলে স্বাস্থ্য। বছৰৰ আৰম্ভণিতে আপুনি কিন্তু স্বাস্থ্যৰ ক্ষেত্ৰত দুৰ্বল অনুভৱ কৰিব পাৰে আৰু শাৰীৰিকভাৱে যথেষ্ট বেছি হয়তো দুৰ্বল হ'ব পাৰে। এনে পৰিস্থিতিত স্বাস্থ্যৰ যত্ন লওক আৰু জীৱনত আপুনি ব্যায়ামক এক স্থান দিয়ক, নহলে পিছত আৰু সমস্যাৰ সন্মুখীন হ'ব লাগিব। আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা আপোনাৰ নহ'ব বুলি কৈছে। বছৰৰ শেষত কিছুমান সৰু সৰু বেমাৰ হ'ব পাৰে, কিন্তু ইয়াৰ বাবে বিশেষ কোনো ধৰণৰ সমস্যা আপোনাৰ নাথাকিব আৰু খাদ্যাভ্যাস সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত সঠিকভাৱে আপোনালোকে যত্ন লওক। লগতে আপোনালোকৰ ক'বলৈ গ'লে বাহিৰত খোৱাবোৰ কমাই দিবলৈ কৈছে, যিমান পাৰে ঘৰুৱা খাদ্য খাবলৈ যত্ন কৰিব। শুভ ৰং হৈছে গুলপীয়া, গতিকে গুলপীয়া ৰংটো গুৰুত্ব দিয়ক গোটেই বছৰটোত। আৰু শুভ সংখ্যা হৈছে ৩, গতিকে ৩ সংখ্যাটো গুৰুত্ব দিয়াটো প্ৰয়োজনীয়। আৰু আপোনালোকৰ যদি ব্যৱসায় বাণিজ্য চাকৰিৰ বিষয়ে আৰু অধিক জানিব বিচাৰে যে কোনটো মাহত চেষ্টা কৰিব আপোনালোকে 2025 চনত যাতে সফল হয়, তাৰ বিষয়ে এটা ভিডিঅ' মোৰ চেনেলত দিয়া হৈছে। আপোনালোকে ডেছক্ৰিপশ্যনত গৈ এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ প্ৰথম লিংকটো ক্লিক কৰি আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে। বহুতে বেছি উপকাৰী ভিডিঅ' আপোনালোকৰ বাবে। আৰু আশা কৰিছোঁ 2025 বৰ্ষটো খুব সুন্দৰকৈ পাৰ হওক, মহাদেৱে সকলোৰে মংগল কৰক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ। কুম্ভ ৰাশি। পাৰিবাৰিক জীৱন। যদি পৰিয়ালত কোনো পুৰণি বিবাদ চলি আছে যিটো সমাধান কৰিব নোৱাৰি, তেন্তে হলে এই বছৰতে আপোনালোকে সমাধান কৰিব পাৰিব আৰু পৰিস্থিতি আগৰ তুলনাত ভাল হ'ব। বছৰৰ মাজভাগত সকলো সদস্যৰ মাজত পাৰস্পৰিক প্ৰেম বাঢ়িব আৰু সকলোৱে ইজনে সিজনক সমৰ্থন কৰা দেখিবলৈ পাব। আপোনাৰ সন্তানৰ স্বাস্থ্যৰ যত্ন লওক, কাৰণ আগষ্টৰ ছেপ্টেম্বৰ মাহত তেওঁলোকৰ স্বাস্থ্য দুৰ্বল হৈ থাকিবও পাৰে। বছৰৰ শেষত ঘৰত কিবা অশুভ ঘটনা সংঘটিত হোৱাৰ লক্ষণ দেখিবলৈ পোৱা যায়, গতিকে সাৱধান হোৱাটো খুবেই বেছি প্ৰয়োজনীয়। অৰ্থনৈতিক অৱস্থাৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিসকলে নিজৰ কাম নিজেই কৰে, সেয়া ব্যৱসায়ে হওক বা যিকোনো ক্ষেত্ৰত বিনিয়োগেই হওক বা ষ্টাৰ্টআপ চলাই থকাই হওক বা তেনেকুৱা কিবা এটা কৰি আছে ধৰি লওক, তেনে ক্ষেত্ৰত এই বছৰ তেওঁলোকৰ বাবে আৰ্থিকভাৱে অধিক শুভ হ'বলৈ গৈ আছে। এইবাৰ আপুনি আপোনাৰ কামৰ পৰা বহুত টকা লাভ কৰিব আৰু বিভিন্ন ঠাইত বিনিয়োগো কৰিব পাৰিব। যদি আপোনাৰ বা আপোনাৰ পৰিয়ালৰ কোনো ধৰণৰ ঋণ আছে বা আপুনি নতুন কিবা এটা ঋণ লোৱাৰ কথা ভাবিছে, তেন্তে হ'লে সেই কামো এই বছৰৰ মাজভাগলৈকে কিন্তু সম্পূৰ্ণ হৈ যাব। চৰকাৰী হওক বা ব্যক্তিগত প্ৰেমত ক'বলৈ গ'লে আপোনালোকৰ সেই চৰকাৰী বা ব্যক্তিগত ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ হওক বা চতুৰ্থ শ্ৰেণীৰ চাকৰিয়ে হওক, যিকোনো ব্যক্তিৰ বাবে কাম কৰা সকলৰ বাবে এই বছৰটো কিন্তু আৰ্থিকভাৱে দুৰ্বল হোৱা সম্ভাৱনা আছে বুলি কৈছে। অৰ্থাৎ চৰকাৰীভাৱে যিসকলে চাকৰি কৰি আছে, নিজৰ দৰমহাৰ পইচাই হয়তো তেওঁলোকে নিজৰ সমস্যাখিনি বা প্ৰয়োজনখিনি পূৰ কৰিব নোৱাৰিব পাৰে। কেৱল মাত্ৰ পদোন্নতি নাপাব বুলি কৈছে, অৰ্থাৎ কেৱল পদোন্নতি নাপাব, বৰ্তমানৰ পদতকৈ নিম্ন পদবীলৈ যাবহে পাৰে আৰু আয়ু হ্ৰাস পাব পাৰে। সেই গতিকে এনে পৰিস্থিতিত আপুনি ইতিমধ্যে এই কথা মনত ৰাখি নিজৰ কামত 100% দিবলৈ চেষ্টা কৰক, যাতে আপোনাৰ কামত ডিমোশ্যন নহয়, যাতে প্ৰমোশ্যনহে হয়। তাৰপিছত আহিলে ব্যৱসায় আৰু কেৰিয়াৰ। ব্যৱসায়ত ক'বলৈ গ'লে ব্যৱসায় দৃষ্টিকোণৰ পৰা এই বছৰ আপোনাৰ বাবে শুভ হ'ব। কেৱল ব্যৱসায়ত অগ্ৰগতি হোৱাই নহয়, যদি আপুনি কাৰোবাক ঋণত টকা দিছে তেন্তে হ'লে সেয়াও ঘূৰাই আহিব পাৰে বা ঘূৰাই পাব পাৰে। যদি আপুনি আন কোনো ক্ষেত্ৰত বিনিয়োগ কৰিছে তেন্তে হ'লে তাৰ পৰা লাভ পোৱাৰ লক্ষণ দেখা গৈছে। গতিকে বিনিয়োগ যদি কৰিব বিচাৰে কৰিব পাৰে, লাভালাভ দেখিবলৈ পাব। চাকৰিৰ সংকটৰ আশংকা বুলি কৈছে যোনসকলে চাকৰি কৰি আছে। এইবাৰ মংগল গ্ৰহ অলপ গধুৰ, যাৰ বাবে চাকৰিত কিন্তু সমস্যাৰ সৃষ্টি হ'ব। ইয়াৰ পৰা হাত সাৰিবলৈ হনুমান চালিচা আপোনালোকে পাঠ কৰাটো খুবেই বেছি আপোনালোকৰ বাবে মাংগলিক হ'ব। তাৰপিছত আহিলে শিক্ষা। ছাত্ৰ ছাত্ৰীসকলে এইবাৰ পঢ়া শুনাক লৈ পেলাই চিন্তিত হৈ থাকিব আৰু ফলাফল যি আছে সেই ফলাফল আপোনালোকে বিচৰা ধৰণৰ আকাংক্ষিত ফলাফল নহ'ব বুলি কৈছে। যদি আপুনি খেলত ভাল, অৰ্থাৎ খেলা ধূলা কৰাত ভাল, তেন্তে হ'লে আপুনি ইয়াত
আপোনাৰ নিজৰ কেৰিয়াৰ গঢ়ি তোলাৰ কথা ভাবিব পাৰে আৰু খেলা ধূলাক লৈ পেলাই গুৰুত্ব দিয়ক আপুনি সেই ক্ষেত্ৰতো চেষ্টা কৰিব পাৰে যিটোৱে আপোনাৰ ক্ষেত্ৰত লাহে লাহে ফলাফল পাব ভাল ফলাফল লগতে সেয়েহে চেষ্টাটো আপোনালোকে বন্ধ কৰি নিদিব এইবাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ এজন আত্মীয়ৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব আৰু তেওঁলোকৰ পৰাও সম্পূৰ্ণ সহায় সহযোগিতা লাভ কৰিব যিয়ে তেওঁলোকৰ বাবে অতি উপযোগী হ'ব যে কেনেকৈ আগবাঢ়ি যাব পাৰি কি কৰিব পাৰি এনে পৰিস্থিতিত তেওঁলোকক অনুসৰণ কৰক আপোনালোকৰ বাবে উত্তম হ'ব যদি আপুনি প্ৰেমৰ সম্পৰ্কত আছে তেন্তে হলে এই বছৰটো আপোনাৰ বাবে ইমান এটা ভাল হয়তো নহব কোনো এটা বিষয়ত আপোনাৰ পত্নীৰ লগত মতানৈক্যৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈ থাকিব আৰু সম্পৰ্কত দূৰত্বখিনি বাঢ়িব পাৰে এনে পৰিস্থিতিত নিজৰ স্বভাৱটোক আপোনালোকে যিমান পাৰে কোমল কৰি ৰাখক আৰু কথাবোৰ বুজিবলৈ চেষ্টা কৰক অন্যথা পৰিস্থিতি আৰু বেয়ালৈহে যাব পাৰে বুলি কৈছে যদি আপুনি বিয়া হোৱা নাই বা বিয়া কৰোৱা নাই তেন্তে হলে এই বছৰ কিছুমান ভাল সম্পৰ্ক আহিব কিন্তু মাক বা দেউতাকৰ ক্ষেত্ৰত ক'বলৈ গ'লে আপোনাৰ মা দেউতা সেইবিলাকত সুখী নহ'ব এনে পৰিস্থিতিত খৰখেদাকৈ যিকোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক নহ'লে পিছত আপোনালোকৰ আক্ষেপ হ'ব পাৰে যে কিয় সিদ্ধান্ত ল'লোঁ কি কৰিলোঁ তেনেকুৱা ধৰণৰ তাৰপিছত আহিলে স্বাস্থ্য মাৰ্চ মাহত আপোনাৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে গতিকে যত্ন ল'ব লাগিব কিছু মানসিক অসুবিধা হ'ব আৰু কিবা এটা চিন্তা হ'ব পাৰে যিয়ে আপোনাক মনত অশান্তি দিব এনে পৰিস্থিতিত আপোনাৰ ঘনিষ্ঠ কাৰোবাৰ লগত সেই বিষয়ে কথা পাতিলে আপোনাৰ কিন্তু চিন্তা নাইকিয়া হৈ যাব ঘৰত ভাল এটা পৰিৱেশৰ বাবে আপোনালোকৰ শান্তি অনুভৱ কৰিব আৰু বছৰৰ শেষত দুৰ্ঘটনা হোৱাৰ দৰে সম্ভাৱনা আছে গতিকে যিকোনো ঠাইলৈ যোৱাৰ সময়ত সাৱধানতাখিনি অৱলম্বন কৰাটো প্ৰয়োজনীয় শুভ ৰং হৈছে 2025 চনটোৰ বাবে নীলা গতিকে নীলা ৰংটো গুৰুত্ব দিব শুভ সংখ্যা হৈছে 1 আৰু 1 সংখ্যাটো গুৰুত্ব দিয়াটো প্ৰয়োজনীয় গতিকে ইমানেই আছিলে আপোনালোকৰ ব্যৱসায় চাকৰি ক্ষেত্ৰত যদি জানিব বিচাৰে যে কোনটো সময়ত বছৰটো আপোনালোকে চেষ্টা কৰিব যে কোনটো মাহৰ পৰা কোনটো মাহৰ ভিতৰত তাৰ বিষয়ে এটা ভিডিঅ' দি থৈছোঁ আপোনালোকে সেই ভিডিঅ'টো চাব পাৰে এই ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ পেলাই প্ৰথম লিংকটো ক্লিক কৰি সেই ভিডিঅ'টো চাব পাৰে বহুতে বেছি গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ বাবে সেইটো গতিকে আশা কৰোঁ 2025 বৰ্ষটো খুব সুন্দৰকৈ পাৰ হ'ব তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ মীন ৰাশি পাৰিবাৰিক জীৱন বছৰৰ আৰম্ভণি ভাল হ'ব যদিও মে মাহৰ ভিতৰত কিছু বিসংগতি হ'ব পাৰে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত গতিকে কোনো কথাক লৈ পৰিয়ালৰ লোকৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা আছে এনে পৰিস্থিতিত আপুনি আপোনাৰ আচৰণবিলাক শুদ্ধ কৰি ৰাখক ভালদৰে ব্যৱহাৰ কৰক যাতে কাকো কঠোৰ শব্দ নকয় আপুনি আৰু সেইবিলাকৰ পৰা বিৰত থাকিব লাগে নহ'লে আপোনালোকৰ পৰিস্থিতিটো আৰু বেছি বেয়ালৈহে যাব পাৰে আপুনি নতুন ঘৰ কিনাৰ বা নতুন মাটি বাৰী কিনাৰ কথা চিন্তা কৰিব পাৰে বা যদি আপোনাৰ কিবা পুৰণি মাটি আছে তেন্তে বিক্ৰীও কৰিব পাৰে বুলি কৈছে আদালতত যদি কোনো পুৰণি বিবাদ চলি আছিল তেন্তে হলে এই বছৰে সমাধান হ'ব আৰু তাৰ পৰাই আপুনি সকাহ পাব সকলোৰে লগত আপোনাৰ সম্পৰ্ক মজবুত হৈ থাকিব কিন্তু কোনোবাই আপোনাৰ বিৰুদ্ধে হয়তো ক্ষোভ ৰাখিব পাৰে অৰ্থনৈতিক অৱস্থা জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত আপুনি কোনো ধৰণৰ আৰ্থিক ক্ষতিৰ সন্মুখীন নহ'ব বুলি কৈছে কিন্তু মাৰ্চ মাহ আহি পোৱাৰ সময়লৈকে আপুনি বহু ধৰণৰ আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে ব্যৱসায় চাকৰি স্বাস্থ্য ইত্যাদি যিকোনো ক্ষেত্ৰতে আপোনাৰ লগত এই লোকচান হ'ব পাৰে বুলি কৈছে গতিকে সেই বিষয়খিনিক গুৰুত্ব দিব লাগিব আৰু আপোনাৰ সঞ্চয় শেষ হোৱাৰ সম্ভাৱনা আছে আৰু আপুনিও ঋণৰ সন্মুখীন হ'ব পাৰে হাছতীয়া ধন শেষ হৈ টকা ধাৰলৈ ল'বও পাৰে আপুনি এই বছৰটোত যদি আপুনি এই পৰিস্থিতিত ক'বলৈ গ'লে জুন মাহলৈকে থাকিব পাৰে জুলাই মাহৰ সময়লৈকে আপুনি সুস্থ হৈ উঠিব আৰু আৰ্থিকভাৱেও সক্ষম হ'ব গতিকে যদি যেনে তেনে আপোনালোকে জুন মাহলৈকে ভালদৰে পাৰ কৰিব পাৰে তাৰ পিছৰ সময়খিনি ভাল হ'ব তথাপিও আপোনালোকক এইটো উপদেশ দিছে যে যিকোনো সিদ্ধান্ত সাৱধান হৈ পেলাই ল'বলৈ কৈছে আৰু বয়োজ্যেষ্ঠসকলৰ সৈতে পৰামৰ্শ কৰিহে লওক আৰু সেইবোৰ অনুসৰি আগবাঢ়িবলৈ কৈছে নহ'লে কিন্তু আপোনাৰ পিছত সমস্যাত পৰিব পাৰে চিন্তা নকৰাকৈ আৰ্থিক সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে বা কমি যাব পাৰে বুলি কৈছে গতিকে সিদ্ধান্ত ভালদৰে ল'বলৈ কৈছে ব্যৱসায় আৰু কেৰিয়াৰ এইবাৰ ব্যৱসায়িক দৃষ্টিকোণৰ পৰা বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব আপুনিও আপোনাৰ পথৰ পৰা বিচ্যুত হ'ব পাৰে আৰু বহুতো অনুষ্ঠান আহিব যেতিয়া আপুনি ভাল আৰু ভুলৰ মাজত পাৰ্থক্য হয়তো কৰিবই নোৱাৰিব অৰ্থাৎ কি কৰিব কি নকৰিব কোনটো শুদ্ধ কোনটো ভুল হেব বিবেচনা কৰিব নোৱাৰিব পাৰে যদি আপুনি অংশীদাৰিত্বৰে ব্যৱসায় কৰে কাৰোবাৰ সৈতে একেলগ হৈ
তেন্তে হলে কিন্তু কিছুমান ভুল হ'ব পাৰে যাৰ ফলত আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা আছে আৰু আপুনি আপোনাৰ পুৰণি গ্ৰাহককো হয়তো হেৰুৱাব পাৰে এই বছৰটো চাকৰিৰ ক্ষেত্ৰত স্বাভাৱিক হ'ব আৰু আপোনাৰ মনোযোগ নতুন চাকৰিৰ প্ৰতি হয়তো বা নতুন চাকৰি এটা বিচৰাৰ ক্ষেত্ৰত যাব পাৰে কিছুমান সুযোগ আপোনাৰ বাটত আহিব কিন্তু সেইবোৰত আপুনি সুখী নহ'ব যে এটো কৰি আপুনি সুখ নাপাব শিক্ষা যদি আপুনি ইতিমধ্যে বেংকিং চৰকাৰী বা আন কোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেন্তে তাত সফলতা লাভ কৰিব আপুনি পৰিয়ালৰ সদস্যৰ পৰা পথ প্ৰদৰ্শন পাব যিয়ে আপোনাক যথেষ্ট বেছি সহায় কৰিব পঢ়া শুনাৰ সন্দৰ্ভত যদি কিবা বিবাদ চলি আছিল তেন্তে হলে সেই বিবাদৰ সমাধান হ'ব আপোনাৰ উচ্চ শিক্ষাত কিছু অসুবিধা হ'ব যদিও বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব আপুনি আপোনাৰ কেৰিয়াৰ গঢ়ি তোলাত অধিক মনোযোগ কৰিব লাগিব আৰু ইয়াৰ সন্দৰ্ভত কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্ত ল'ব লাগিব আপোনালোকে যদি আপুনি বিবাহিত তেন্তে হলে এই বছৰ আপোনাৰ প্ৰেমিকৰ লগত অৰ্থাৎ আপোনালোকৰ বিবাহিত যদি হয় তেন্তে হলে আপোনাৰ স্বামী স্ত্ৰীৰ সৈতে কিছু বিষয়ক লৈ মতানৈক্য হ'ব পাৰে প্ৰথম অৱস্থাত দুয়োৰে মাজৰ দূৰত্ব বাঢ়িব কিন্তু মে মাহলৈকে সকলো ঠিকেই হ'ব যদি আপুনি আপোনাৰ প্ৰেমিকৰ পৰা বহুত দূৰত থাকে তেন্তে হলে আপুনি তেওঁক লগ কৰাৰ পৰিকল্পনা কৰিব পাৰে আৰু দুয়োৰে একেলগে কৰবাত ওলাই যাব পাৰে বুলি কৈছে এই বছৰটোত লগতে লগ পোৱাৰ এটা সম্ভাৱনা আছে আপোনাৰ প্ৰেম জীৱন সন্দৰ্ভত ঘৰত এক ইতিবাচক পৰিৱেশ সৃষ্টি হ'ব আৰু আপোনাৰ কোনোবা এজন ভাই বা ভগ্নীয়ে আপোনাক এই কামত সহায় কৰিব প্ৰেমৰ কথা ঘৰত কোৱাৰ ক্ষেত্ৰত এনে পৰিস্থিতিত উত্তেজিত হোৱাৰ পৰা বিৰত থাকক আৰু সকলোৰে লগত নিজৰ অনুভৱ ভাগ নকৰিব বুলি কৈছে মনৰ কথাবিলাক সবকে কৈ নিদিব স্বাস্থ্য বছৰৰ আৰম্ভণিতে অলপ সাৱধান হ'ব লাগিব আৰু পৰিয়ালৰ সদস্যসকলকো একেখিনি কথাই ক'ব বুলি কৈছে যে সাৱধান হৈ থাকিব লাগিব কাৰোবাৰ কোনো গুৰুতৰ ৰোগ হ'ব পাৰে যিয়ে সকলোকে দুখী কৰি তুলিব এনে পৰিস্থিতিত সাৱধান হওক ঘৰখনত ইতিবাচক পৰিৱেশ থাকিব যদিও সকলোৰে দৃষ্টি আঁতৰাই নিব লাগিব বুলি কৈছে অৰ্থাৎ আপোনালোকে ভালদৰে সকলোকে সুস্থ ৰাখিবলৈ যত্ন কৰিব লাগিব আপুনি মানসিকভাৱে সুস্থ হৈ থাকিব আৰু কোনো ধৰণৰ সমস্যা আপোনালোকৰ নহব লগতে শুভ সংখ্যা হৈছে 9 শুভ ৰং হৈছে সেউজীয়া গতিকে সেউজীয়া ৰংটোক গোটেই বছৰটোৰ বাবে আপোনালোকে ভালদৰে ৰখাটো প্ৰয়োজনীয় আৰু ইয়াৰ উপৰিও আপোনালোকে যদি জানিব বিচাৰে যে কোনটো মাহত ব্যৱসায়িকভাৱে আপোনালোকৰ ভাল হ'ব কোনটো মাহত বেছি উন্নত তাৰ বিষয়ে আপোনালোকক যদি কওঁ মই এটা ভিডিও দি থৈছো মোৰ চেনেলত এই ভিডিওটো ডেসক্ৰিপচনত গৈ পেলাই আপোনালোকে এই ভিডিওটো চাব পাৰে বহুতে বেছি গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকৰ বাবে হেতু চালে আপোনালোকে বহুত বেছি হয়তো জানিব পাৰিব আশা কৰো 2025 বৰ্ষটো খুব সুন্দৰকৈ পাৰ হ'ব খুব ভালদৰে পাৰ হ'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় ধন্যবাদ